যে সংসাৰ ৰূপী বৃক্ষত আৰোহ হ'বলৈ গৈ ভৱসাগৰত পতিত হোৱা জীৱৰ উদ্ধাৰৰ নিমিত্তে ঈশ্বৰৰ অংশভূতা শক্তিৰে যি গুৰুৰ আবিৰ্ভাৱ হয়, পোনপ্ৰথমতেই আমি সেই ইষ্ট গুৰু পৰমিষ্ঠি গুৰু পৰাৎপৰ গুৰু সমন্বিত নবিদ্যা येषां শীৰ্ণ স্বৰ্ণমপি সন্নস গুণাঃ পৰিত্যক্তা লোকৈৰপি বৃজিনযুক্ত শ্ৰুতি জৰাঃ বিমুক্তাস্ত বন্দে যদুপতি মহং গোবিন্দ মমলম। যিজনৰ কোনো বিদ্যা নাই, যাৰ কোনো জ্ঞান নাই, আৰু যাৰ সংসাৰৰ লোকেও মহামূৰ্খ অজ্ঞানী বুলি ভাবি পৰিত্যাগ কৰে, তেনেজন পতিতও যিজনা ভগৱন্তৰ আশ্ৰয়ী হৈ ভৱসাগৰ তৰি যাব পাৰে, আৰম্ভণিতে সেইজনা ইষ্ট প্ৰভু শ্ৰী গোবিন্দৰ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি যি ঐতিহ্যমণ্ডিত খৰিকটীয়া আলিৰ কাষত বিৰাজিত সুন্দৰপুৰ গদাধৰ নগৰ ক আৰু খ নহয় জানো, আৰু লগতে বিষ্ণুনগৰ, এই চাৰিওটি দিশৰ বা চাৰিওখন সমাজৰ ৰাইজৰ সৎ প্ৰচেষ্টা, সৎ ভাৱনা, সৎ ইচ্ছাত এই স্থূল বৈকুণ্ঠ স্বৰূপ গদাধৰ নগৰ নামঘৰত যি পবিত্ৰ দিনত দুদিনীয়াকৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ আৰু কীৰ্তনৰ মহান যজ্ঞানুষ্ঠান অনুষ্ঠিত হৈছে, সেই পবিত্ৰ নাম ক্ষেত্ৰত ইতিমধ্যেই যোৱাকালিৰে পৰা উপবিষ্ট, আজি পুৱাবেলাৰ পৰা উপবিষ্ট হোৱা আমাৰ সন্মুখত বিৰাজিত হৈ থকা শোকব্যাস স্বৰূপ পাঠিকী প্ৰভু সমস্ত, বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাৰ সব ভক্ত বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপাংগনা সদি গাই মাতৃসকল, ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱ বন্ধুসকল, আৰু যাৰ প্ৰচেষ্টা সদ্ভাৱনাত এই গুৰুআসনৰ সন্মুখত গুৰুবন্তী গছ প্ৰজ্বলিত হৈ আছে, সেই গুৰুবন্তী গছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সহিত সবাৰে অগ্ৰত আমি সেৱা জনাইছো। মনটো ভালো লাগিছে, সেইটো ব্যক্তিগত কাৰণৰ মাজতে সোমোৱাই দিছো যে সন্মুখৰ পাঠৰ আসনত আমাৰ নমস্য শ্ৰদ্ধাৰ, আচলতে শ্ৰদ্ধাৰ দ্বিজেন দত্ত ছাৰ, প্ৰভূত বৰুৱা ছাৰ, আৰু কাষতে আমাৰ বহুত আগৰ পিতৃতুল্য তিলক ফুকন প্ৰভুজনা, আৰু লগতে আপোনাৰ খবৰ সমাজৰ সেইকেইজন যিকেইজন আমি আগতীয়াকৈ লগ পাইছো ন, য'ত এই কথাটো এইকাৰণেই কোৱা গৈছে, এইটো নহয় চিনাকি মানুহ দুজনমান দেখিলে আকৌ ভাগৱতৰ মাজত কি উলিয়াব লাগিছে, নহয়। চিনাকি মানুহ দেখিলেতো যমদূতকো মতা যায়, অজামিলে চিনি পালে ন যমদূত, এতিয়া ভকত হয়, ভকতক চিনি পাব লাগিব নহয় জানো। গতিকে যিকেইজনক আগৰ পৰা চিনি পাইছো, পটককে সংযোগ এটা হ'লে এনেই মনটো ভাল লাগে নহয়, সেইবাবে সেই আৱেগত প্ৰকাশ কৰা হৈছে যে বাকীটো সকলোকে আমি ব্যক্তিগত ৰূপত চিনি নাপাওঁ, কিন্তু চিনাকি মানুহকেইজন থাকিলে অকণমান সাহস এটা বেছিকে থাকে, সেইকাৰণে আৰম্ভণিৰ পৰা বেছিকৈ উৎপাত কৰি আছো, বুজিছে নহয় কথাবিলাকত। এতিয়া সম্বোধন ধৰোতেতো কৈছে বোলে বিশিষ্ট, বিশিষ্ট নহয় নিকৃষ্ট, নহয়নে? এতিয়া কথাবিলাকত গম পাবগৈ কিমান নিকৃষ্ট। ভাগৱতটো আমিও পঢ়িছো, পঢ়ি পেলাই মনত একো ৰখা নাই, কিন্তু মানুহে ভাবে যে মাধুৰ্যই শাস্ত্ৰ যথেষ্ট পঢ়িছে, কৈও ফুৰে অতে ত'ত এনেকে ঘূৰি ফুৰে, গতিকে যথেষ্ট অধ্যয়ন কৰা চাগে, একো অধ্যয়ন কৰা নাই, নহয়নে? দাইল ভাজি শাক বেলেগে বেলেগে বনালে দাইলকণ বেলেগ বুলি মানুহে চিনি পায়, ভাজিকণো বেলেগ বুলি গম পায়। খিচিৰি যেতিয়া বনায় দাইল ভাজি একেই হৈ নাথাকে, তেতিয়া গমেই নাপায় দাইলেই খাইছে নে ভাজিয়েই খাইছে নে ভাতেই খাইছে, খিচিৰি। কথাবিলাকো তেনেকুৱাই, খিচিৰিটো খালি মই এনেকুৱাকে এতিয়া পকাই দিম, মানুহে ভাবে বহুত ডাঙৰ কথা কৈছে, নাই কোৱা, এইটো ডাঙৰ পাক, মাজতে পকাই পেলাই থৈ দিম, তাৰপিছত মানুহে ভাবি থাকে কি বহুত ডাঙৰ ডাঙৰ কথা কৈছে, নাই হোৱা, চব জনা কথাই। সমস্যা কি জানেনে? আমাৰ আকৌ গাঁৱৰ ঘৰৰ মানুহজনে সেই একেকেইটা কথা ক'লে মানে ইমান গুৰুত্ব দিয়া নাযায়, এই বাদ দিয়া থোৱা, আহে মোবাইলত ওলোৱা কোনোবা এজনে ক'ব লাগিব, তেতিয়া শুনিব, শুনাটো বহুত ডাঙৰ কথা। আকৌ ভাগৱতৰ মাৰ্গত যে কৈছে, শুনা সভাসদ সব যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ। এই সভাত বহি থকা লোকসকল কি ক'লো বোলে হৰি ভক্তিৰ আদি শ্ৰৱণ,
এইটো কথা চবেই জানে, সমস্যা আছে তাত। শুনাটো বৰ টান কাম। নামঘৰ এতিয়া বহি থকাৰ পৰা বাকী জগতখনলৈ চকুটো দি চাওকচোন, কোনেও কাৰো কথা নুশুনে। ঘৰতো নুশুনে, আপোনাৰ ঘৰত শুনিব পাৰে, মোৰ ঘৰত নুশুনে। শুনাটো বৰ টান। কেতিয়াবা পিতৃ মাতৃ অসন্তুষ্ট হ'ব লগা হয়, ল'ৰা ছোৱালীয়ে কথা ক'লে নুশুনে। ল'ৰা ছোৱালীও আকৌ নিজা এক্সপেক্টেশ্যন কিছুমান থাকে। এই মা দেউতাক কৈ আছো বোলে মা দেউতাই নুশুনে, শ্ৰৱণ নাই, নহয়নে? শিক্ষানুষ্ঠানটোতো তেনেকুৱা কেতিয়াবা হৈ যায়। শিক্ষকে বুজাইহে বুজাই ল'ৰা ছোৱালীয়ে কেতিয়াবা নুশুনে। ল'ৰা ছোৱালীও কেতিয়াবা এক্সপেক্টেশ্যন কিছুমান থাকে। এপ্লিকেশ্যনখন দিছোঁ, ছুটীটো দিয়ক। এতিয়া ক্লাছ ক্ষতি হ'ব বুলি শিক্ষকজনেও কেতিয়াবা ছুটীটো নিদিয়ে, হয় নহয়? চবৰে নিজৰ নিজৰ জেগাত এক্সপেক্টেশ্যন কিছুমান থাকে। গোটেই ৰাষ্ট্ৰখনতো তেনেকুৱা, জনতাই কৈ থাকে এটা, চৰকাৰে নুশুনে, বেজীটো দি থৈ দিয়ে। পিছত আকৌ জনতাই কৈ থাকিলে চৰকাৰে নুশুনে, চৰকাৰে ক'লে জনতাই নুশুনে। ভাগৱতত এইবোৰ কথা কিয় ওলাইছে? ইয়াতো একেই। ভগৱানে কৈ থাকিলে আমি নুশুনো, আমি কৈ থাকিলে ভগৱানে নুশুনে। কম এটা, বিচাৰিছো এটা, হয়গে এটা, নহয়নে? তেওঁ কৈছে এটা, কৰো এটা। তেনেকুৱা পৰিস্থিতিত এতিয়া 1-2 ঘণ্টা যে শুনিবলৈ বহিছে, বহুত ডাঙৰ কথা, নহয়নে? নহ'লে কি দৰকাৰ আপুনিয়ে ভাবি চাওকচোন। আজিৰ যুগত মানুহক আমি কয় নে, কাৰো কথা শুনিবলৈ সময় নাই দে। সঁচাকেও নাই। জীৱনটো বহুত কম দিনীয়া ন। ইমান কম দিনত মানুহে কি কৰিব, কিমান ভাবিব? সংসাৰখন দিনক দিনে ইমান জটিল হৈ গৈছে, হয়নে নহয়? সমস্যা ঢেৰ। গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ মাজত এই যে ঈশ্বৰৰ প্ৰতি কিবা এটা আছে, এই প্ৰেম এয়াই, নহ'লে কোনো ভিত্তি নাথাকে। চাওক, সাংসাৰিক যিমান শ্ৰদ্ধা ভক্তি মৰম ভাল পোৱাৰ কথা কওঁ ন, এই সকলোৰে এটা লিমিটেশ্যন আছে। বহুত ডাঙৰ কথা নহয়। লিমিটেশ্যনটো ক'ত আছে জানেনে? এটা পইণ্টত গৈ ৰৈ যায়গে। সেই পইণ্ট হৈছে 5টা পইণ্ট দিছে, যাক আমি ভাগৱতৰ দৃষ্টিৰে পঞ্চতন্মাত্ৰ বুলি কওঁ। শব্দ, ৰূপ, ৰস, গন্ধ, স্পৰ্শ। যিমানবিলাক সংসাৰৰ অনুভৱ ন, এই 5টাৰ ওপৰত নিৰ্ভৰশীল। আৰু এই মানুহজনক শ্ৰদ্ধা কৰিবলৈ হ'লে মানুহজনৰ ৰূপটো লাগিব, নহয়নে? স্পৰ্শ লাগিব, শব্দটোও লাগিব। আমাক যদি কয় এনেকুৱা মানুহ এজনক তুমি ভাল পোৱা, যিজন মানুহৰ ৰূপটো তুমি কাহানিও জীৱনত দেখিবলৈ নোপোৱা, যিজন মানুহক তুমি কাহানিও জীৱনত স্পৰ্শ কৰিব নোৱাৰা, যিজনৰ শব্দ কাহানিও শুনিব নোৱাৰা, সম্ভৱ হ'বনে? আমাৰ মানুহে ভাল পোৱা বাদ দি দিব। বিনা স্পৰ্শত ক'ৰ পৰা ভাল পোৱা, বিনা ৰূপত ক'ৰ পৰা ভাল পোৱা? শুনিবলৈ অকণমান টান লাগিব পাৰে আৰু, কিন্তু সেইটোৱেতো সত্য। ৰূপটোতো লাগিবই, নহয়নে? শব্দও লাগিব, স্পৰ্শও লাগিব। কিন্তু ভগৱানৰ ক্ষেত্ৰত এনেই যদি আমি চাওঁ, ভগৱন্তক আজিলৈকে আমি কোনো প্ৰত্যক্ষ ৰূপত দেখা নাই, নহয়নে? চৰ্মচক্ষু এইটো দেখা নাই। ভগৱন্তক আজিলৈকে আমি স্পৰ্শ কৰি চাব পৰা নাই। এইটো কথা সুকীয়া বোলে, ভাগৱতেইচোন ভগৱন্তৰ বাংময় মূৰ্তি, সেইটো কথা সত্য। প্ৰত্যক্ষ ৰূপত আমি ভগৱন্তক স্পৰ্শ কৰা নাই ন, ৰূপটো দেখা নাই, তেওঁ শব্দও প্ৰত্যক্ষ ৰূপত শুনা নাই। তেতিয়াহ'লে তথাপিও তেওঁৰ প্ৰতি মানুহৰ মনত যে শ্ৰদ্ধা ভক্তি আছে। বাকীখন সংসাৰতচোন ৰূপটো নহ'লে, গন্ধ নহ'লে, শব্দ নহ'লে একোৱেই নচলে। আৰে এইখিনিতে চমৎকাৰ, কিবা এটা বিশেষ ৰিলেশ্যন আছে ন, সেই ৰিলেশ্যনটোক জনাৰ পথেই হৈছে ভাগৱত। ভাগৱত অলপ আগত যে মই কৈছিলোঁ, সেইটো অকণ অহংকাৰতেই কৈছিলোঁ। কি অহংকাৰত কৈছিলোঁ? যে ময়ো ভাগৱত পঢ়িছোঁ, মই ভাগৱত পঢ়িছোঁ। ভাগৱতৰ এটা কথায়ো মোৰ মনটো ৰিজাব নোৱাৰিলে। দ্বাদশত বৰ ধুনীয়া পদ এটি আছে, একদম খাজ খাই গ'ল। সেইটোকে সাৰ বান্ধি ধৰিলোঁ আৰু এতিয়ালৈকে সাৰ বান্ধি আছোঁ। দ্বাদশ স্কন্ধত এতিয়া পাবগৈ, যেতিয়াই কলিৰ লক্ষণ বৰ্ণনা আহে ন, যুগ ধৰ্ম কথন, মাজতে শাৰী এটা আহে, বোলে বহু বল কি হৈলে লোকে বুলিবে পণ্ডিত। এই খাৰ একদম মনত থাকি গ'ল। বোলে যদি বহু কথা ক'ব পাৰে ন, তেতিয়াহ'লে মানুহে পণ্ডিত বুলি ভাবিব। নিজৰ কোৱালিফিকেশ্যন একো নাই। ভাবিলোঁ যদি ঢেৰ কথা ক'ব পাৰোঁ, তেতিয়া মানুহে পণ্ডিত হৈয়ে গ'লো নহয়। এতিয়া দেখিছেনে, বহু কথা কোৱাৰ কাৰণে। সংসাৰত ইয়াতকৈ আৰু ভাল সহজ কাম আছেনে? আৰামত আহি দুটামান কথা কৈ মই গুচি গৈছোঁ। আচল ধৈৰ্য পৰীক্ষাটো এতিয়া আপোনালোকৰ হ'ব, মোৰ একো নহয়। মই নিৰ্দিষ্ট সময়তহে আহিছোঁ ন, নিৰ্দিষ্ট সময়ত কথা কমত গুচি যাম। কৈ থকা যেনো ইমান এটা আমনি নালাগে, সেইখনত বহি থকা যেনেহে জানে। মোকটোতো আৰামতেই দিছে। আপুনি যিখনত বহি আছে 1-1.5 ঘণ্টা বেছি সময় বহিব নোৱাৰে, হয় নে নহয়?
এই সন্মুখত পাতভাগ লৈ থকা পাঠেকি কিজনেহে জানে কিমান সময় বহি থাকিব লাগিব, হয় নহয়? শৰীৰৰ এটা বদ্ধতা আছেতো, গাঁঠি বিষটোৱে ধৰিব, স্বাভাৱিক কথা। তাৰ মাজতো যে আছে, আমি কৈ থাকোঁ বহুত কিবা কিবি ত্যাগ ইত্যাদিৰ কথা, সেইবিলাক পাছত। প্ৰথম যে মানুহ আহিছে, বহিছে, এইটো বহুত ডাঙৰ কথা। আৰম্ভণিতে মই এই কথাখিনি কিয় কৈছোঁ, এইটো নাভাবিব যে মই বহুত সাংঘাতিক কিবা কথা ক'ম, চব চলি থকা কথাই। খালি কোৱা এইকাৰণেই হৈছে, ইয়াত যেনিবা এইখন নাটকত মই বক্তাৰ ৰোলটো প্লে' কৰি আছোঁ, আপোনালোকে শ্ৰোতা। কিন্তু ভাগৱত সংস্কৃতি এইটো বিশেষত্ব, বক্তাজনতকৈ শ্ৰোতা বেছি অভিজ্ঞ। আৰম্ভণিতে কৈছে নাই, 28 সহস্ৰ ঋষি বেদত প্ৰধান। 28,000 ঋষি নপঢ়া নুশুনা মানুহ নাছিল, 4 বেদৰ জ্ঞাতা জনা শুনা মানুহ আছিল, হয় নহয়? সেই 28,000 ঋষিয়ে প্ৰশ্ন কৰিছিলে কাৰণে 12 স্কন্ধ হৈ থাকিলে। আগতে 4টা শ্লোকহে আছিলে, সুধোতে বুজাওঁতে শুকদেৱৰ হাতত 12 স্কন্ধ হৈ থাকিল। সেইবাবেতো কোৱা যায় ন, বোলে 4 বেদ 14 শাস্ত্ৰ কোনে বিভাজন কৰিলে? ব্যাসে। ব্যাস বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে এজন ব্যক্তিৰ কথা মনলৈ আহে, হয় নিশ্চয়কৈ ব্যক্তি, কিন্তু তত্ত্বৰূপত ব্যাস এজনো নাই, হয় নহয়? 24জন ব্যাস হৈ গৈছে। ব্যাস সেই স্থানখনৰ নাম, বিস্তৰয়তি বিভাজনয়তি বেদঃ ইতি ব্যাসঃ। যি জ্ঞানক বিস্তাৰ কৰিব পাৰে ন, তেওঁ হৈছে ব্যাস। এতিয়া ইমানখিনি বিস্তাৰ কৰিও তেওঁ মনটো শান্ত হোৱা নাছিল। কিয়? মানুহে যিমানেই বিদ্যা সিদ্ধি, বিদ্যাটো এটা পৰ্যায়ৰ শব্দ, বিদ্যাৰ ওপৰত আহে সিদ্ধি, নহয়নে? অষ্টসিদ্ধি, নৱনিধি, অনিমা লঘিমা প্ৰাপ্তি প্ৰকাম্য চিত্ত বচিত্ত কাম বচৈত্য, এইবিলাক সিদ্ধি। বিদ্যা এটালৈকে পৰ্যায়লৈ হৈ যায় ন, তাৰপিছত সিদ্ধিত লাগি যায়। ব্যাসদেৱো সিদ্ধ আছিল, কিন্তু সিদ্ধি পোৱাৰ পাছতো যদি সিদ্ধিত বিনম্ৰতাটো নাথাকে তেতিয়াহ'লে ব্যৰ্থ হয়। আমি অসমীয়াত চাবচোন 2টা শব্দ ব্যৱহাৰ কৰোঁ, সমাৰ্থ শব্দ, বিদ্বান, বিদ্যাৱান, জ্ঞানী, হয়নে নহয়? অসমীয়াত এইখিনি সমাৰ্থ শব্দ, কিন্তু সংস্কৃতত সমাৰ্থ শব্দ নহয়। বিদ্যাৱান বুলি ক'লেও বেলেগ বুজা যায়, আৰু বিদ্বান বুলি ক'লেও বেলেগ এটা স্থিতি বুজা যায়। বিদ্বানটো ৰাৱণো আছিল, বহুত ডাঙৰ বিদ্বান। যেতিয়া 4 বেদৰ ওপৰত ভাষ্য কৈছিল ন, তেওঁৰ পিতামহ মহিষী ভৃগু পুলহ পুলস্ত আদি তলমূৰকৈ বহি থাকিব লগা হৈছিল। ইমান ডাঙৰ, মানে ইমান গভীৰকৈ কথাবিলাক কৈছিল। সেইটো কি? হাই কোৱালিফিকেশ্যন। আৰু এটা হৈছে ৱেল কোৱালিফিকেশ্যন, হয় নহয়? হাই কোৱালিফাইড হ'ব পৰা যায়, কিন্তু জৰুৰী নহয় যে মই হাই কোৱালিফাইড হ'লে ৱেল কোৱালিফাইড হ'ম। যদি বিদ্যাত বিনম্ৰতা নাথাকে, কোৱাই হৈছে ন, বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। যি বিদ্যাত বিনম্ৰতাটো নাথাকে তেওঁ কেনেকৈ প্ৰাপ্ত কৰিব? ভাগৱতৰ মাৰ্গত প্ৰথম প্ৰয়োজনীয় বিষয়টো হৈছে বিনম্ৰতা। আৰম্ভণি ক'ৰ পৰা হৈছে? প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ঋষিসকলৰ প্ৰশ্ন। 19টি অধ্যায় আছে। প্ৰকৃততেতো ভাগৱতৰ কথা আৰম্ভ হৈছে 3য় স্কন্ধৰ পৰা আহে, লক্ষণ বৰ্ণনা। তেতিয়াহ'লে সুতমুনিয়ে যেতিয়া সৌনকাদি ঋষিসকলৰ আগত ভাগৱত কৈছিল, তেওঁ আৰম্ভ কৰিব লাগিছিল 3য় স্কন্ধৰ পৰা আহে, নাই কৰা। কাৰণ কিয়? প্ৰথম ভেটিটো বনাব লাগিব, মানে বেছটোতো বনাব লাগিব, মানসিক স্থিতিটোতো উৎপন্ন কৰিব লাগিব, যাতে কথাখিনি শুনিবলৈ ধৈৰ্যটো থাকে। সেইকাৰণে ক্ৰমটো দেখুৱাইছে, প্ৰথম আৰু 2য় স্কন্ধত সেই ক্ৰমটো আছে, কেনেকৈ মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ব ভাগৱত মাৰ্গত আগবাঢ়িবলৈ, হয়নে? বৰ সুন্দৰ কথা। আগতে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱ বোলে ব্ৰহ্মাদেৱ। ব্ৰহ্মাদেৱক যেতিয়া ঈশ্বৰে প্ৰকট কৰিলে ন, তেতিয়া ঈশ্বৰে ক'লে বোলে তুমি সৃষ্টি নিৰ্মাণ কৰা। ব্ৰহ্মাদেৱে ঠিকেই সৃষ্টি নিৰ্মাণ কৰিলে। প্ৰথম কাক প্ৰস্তুত কৰিলে? ঈশ্বৰৰ আজ্ঞাত ব্ৰহ্মা সৃষ্টি আৰম্ভিলা, পঞ্চপৰ্বা অবিদ্যাক হৰিষে সজিলা। বোলে যেতিয়াই ক'লে বোলে তুমি আৰম্ভ কৰা, ব্ৰহ্মাদেৱ কিহে পায় আৰু একদম আনন্দিত মনেৰে 5 প্ৰকাৰৰ অবিদ্যা, তম, মোহ, মহামোহ, তামিশ্বৰ, অন্ধতামিশ্বৰ। আচ্ছা, 5 প্ৰকাৰ অবিদ্যা কি হয় সেইটো বেলেগ কথা। সাধাৰণ মানুহ এজনে অবিদ্যা বুলি কওঁতে পটককৈ বুজি পায়, অবিদ্যা মানে কি? বেয়া বস্তু এটা সৃষ্টি হৈছে, নহয়নে? স্বৰূপটোক পাহৰি থকাটো হৈছে তম অবিদ্যা, নিজৰ স্বৰূপক পাহৰি শৰীৰক সৰ্বস্ব মনা হৈছে মোহ অবিদ্যা, নহয়নে? শৰীৰটোৰ অৰ্থে সৰ্বস্ব আচৰণ কৰা মহামোহ। গুৰু গোসাঁই একো নমানে, আমাৰ অসমীয়াত যে কয় একো নামানে, আৰু এইটো অন্ধতামিশ্ৰ। এনেদৰে 5 প্ৰকাৰ অবিদ্যা। এতিয়া এইখিনিতে প্ৰশ্ন এটা আহে, ঈশ্বৰে প্ৰথম ব্ৰহ্মাদেৱক সৃষ্টি কৰিবলৈ ক'লে তেওঁ অবিদ্যা কিয় প্ৰকট কৰিলে? আমাৰো কণ্ডিশ্যনটো তেনেকুৱাই হয়।
ব্ৰহ্মাদেৱৰ শক্তি আছিল ন, সৃষ্টি নিৰ্মাণ কৰা, সৃষ্টিকৰ হয়, সামৰ্থ্য আছিল, পদো আছিল, মৰ্যাদা আছিল, জ্ঞানটোতো বহুত আছিল। আমাৰ এটা মূৰহে, ব্ৰহ্মাদেৱৰ 4টা, আগতেতো 5টাই আছিল। এই এটা মহাদেৱৰ প্ৰহাৰতাও বিলগ্ন হ'ল। তেতিয়াহ'লে চাওক, মানুহৰ জীৱনতো শক্তি, সামৰ্থ্য, জ্ঞান, পদ, মৰ্যাদা এইখিনি মানুহে গোটাই ল'ব পাৰে। আমাৰ ভকতসকলে যেনেকৈ চাবচোন, কিবা এটা কাম কৰোঁতে কয়নে বোলে আজ্ঞা পৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। যিকোনো কাম তেওঁ এইটো চাই নলয় যে সন্মুখত কেইজন জনা শুনা মানুহ বহি আছে, আৰু ভকত হয় সেইটো ভাৱনা কৰিয়ে তেওঁ সেই কথাষাৰ প্ৰকাশ কৰে, সমাজক আজ্ঞা এটা লৈ লয়, নহয় জানো? ব্ৰহ্মাদেৱৰ আজ্ঞা লৈছিল, কিন্তু আজ্ঞাটো কথা এটা থাকে, মাৰ্গদৰ্শনটো, হয় নহয়? মই আজ্ঞাটো লৈছোঁ, ভাগৱতৰ ব্যাখ্যা কৰিম মই, মোৰ মাৰ্গদৰ্শন আছে নাই সেইটোতো লাগিব। ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন লোৱা নাছিল, সেইবাবে তেওঁ অবিদ্যা প্ৰকট কৰি পেলালে। মানুহৰ জীৱনতো কেতিয়াবা তেনেকুৱা হয়, আমি পদ, মৰ্যাদা, শক্তি, সামৰ্থ্য চব গোটাই ল'ব পাৰোঁ, কিন্তু যদি মাৰ্গদৰ্শনটো নাথাকে, গাইডলাইনটো, মোবাইলটোৰ লগতো গাইডলাইন এখন দিয়ে, মেনুৱেল বুক এখন দিয়ে নহয়, টিভিটোৰ লগতো দিয়ে, কেনেবাকৈ চুইচ টিপা টিপি খেলি মেলি বোলে মেনুৱেলখন পঢ়ি ল'ব। জীৱনটো সমস্যা আহিব পাৰে ন, সেই সমস্যাটো যে সংসাৰতে আমি সমাধানটো পাম এইটো নহয়। মেনুৱেল, গীতা ভাগৱত সেই জীৱনৰ মেনুৱেল, জীৱনটোৰ দৰ্শনৰ বাবে, হয়নে? ইয়াৰ পিছত যেতিয়া মাৰ্গদৰ্শনৰ বাবে তেওঁ ভাবি আছে, কাৰণ ভাবিলেহে পাব। এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, আৰম্ভণিৰে মহাপুৰুষে মুক্তিত নিস্পৃহজন ভকতক সেৱা কৰি ঈশ্বৰৰ পৰা ৰসময় ভকতি বিচাৰিলে, চব বুজিলোঁ। শেষত গৈ ক'লেগৈ কি, হে ভাবি থকা ভাইসকল, ভগৱন্তৰ চৰণত ভজনা কৰা। আমাৰ এতিয়া ভজনা কৰা মানে কি হয় চাবচোন, কোনোবাই যদি ক'ৰবাত টানকৈ কথা এষাৰ কয় ন, সেইটো গোটেই জীৱনটো মনত থাকিব, মোৰো মনত থাকিব, চেহেৰালৈকে মনত থাকিব, এইজনে বুলিব আমুকত মোক এনেকৈ কৈছিল। ভগৱানলৈ আকৌ তেনেকৈ মনত নপৰে, সমস্যাবিলাক তেনেকুৱা হয়, হয়নে? এতিয়া চাওক, ব্ৰহ্মাদেৱে সেই কথাটো চিন্তা কৰি থাকোঁতে, চিন্তা আকৌ কৰিবও লাগে, লগতে এইটোও কৈছে, চিন্তায়স্য চিতায়স্য বিন্দু মাত্ৰ বিশিষ্যতে চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম। চিতা আৰু চিন্তাৰ মাজত বোলে বিন্দু মাত্ৰ পাৰ্থক্যহে আছে। চিতাই নিৰ্জীৱটোক জ্বলায়, চিন্তাই সজীৱটোক জ্বলাই থাকে। চিন্তা নকৰাকৈওতো নোৱাৰোঁ, চিন্তা কৰিব লাগে, অকণমান ঈশ্বৰৰ কাৰণেও চিন্তা কৰিব লাগে, হয় নহয়? লিভ ছামথিং ফৰ গড বুলিতো বাইবেলতো কোৱা হৈছে, অকণমান ভগৱানৰ কাৰণে। 10,000 টকা দিলে যদি চৰকাৰৰ জয়গান হ'ব পাৰে, হয় নহয়? কিছুমানে আনিবলৈ গৈতো ঢেচ খাই পৰিও দিয়েগৈ, গোটেই দিনটো লঘোণে ভোকে থাকিব। এইটো আপত্তি জনাবলৈ মই কোৱা নাই, ভাল কথা। 10,000 টকা দিছে কাৰণে যদি চৰকাৰৰ জয়গান হ'ব পাৰে, তেতিয়াহ'লে জীৱনৰ প্ৰতিটো উশাহ নিশাহ দিয়াৰ কাৰণেও ঈশ্বৰো জয়গান হ'ব লাগে, হয় নহয়? আমাৰ আকৌ কি হয়, গালি এটা পাওঁতে একদম জিভাখন এইখিনিলৈকে ওলায়, কিন্তু ৰাতিপুৱা গধূলা ঈশ্বৰক চিঞৰা সময়ত জিভাখন আকৌ গল জিভাখনতকৈ সৰু হৈ থাকে, নোলায় নহয় পটককৈ, হয় নহয়? ঈশ্বৰৰ নামটো ক'বলৈ বেয়া লাগে। 10জনৰ আগত মই গালি এটা পাই পেলাই অকণো লাজ নকৰোঁ, মই নকওঁ, কিন্তু 10জনৰ আগত কৃষ্ণ বুলি ক'বলৈ আকৌ লাজ কৰোঁ নহয়, এই কৃষ্ণ। কৃষ্ণ শব্দটো অসমীয়া সংস্কৃতিত এই তথাকথিত আমাৰ যিসকল আনুষ্ঠানিকভাৱে বৰকৈ শিক্ষিত বুলি নকওঁ ন, তেওঁলোকৰ মাজতহে জীয়াই আছে। নহ'লে বহুতে শিক্ষিত হোৱাৰ পিছতো ৰামকৃষ্ণ বুলি ক'বলৈতো লাজ কৰে। চব নহয়, তেনেকুৱা এটা মেণ্টেলিটি আছে এতিয়াও। এইটো নহয়, আৰে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা, ঈশ্বৰে কিমানখিনি দিয়ে জীৱন। এতিয়া ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত 120 পৰা 125জন মানুহ মৰে, কম ডাঙৰ চমৎকাৰ নে? সেইখন লিষ্টত যে এতিয়ালৈকে ধৰা নাই, সেইখন লিষ্টত সোমোৱাই দিবলৈ হ'লে সকলো চেচ। সেইকাৰণে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাটো লাগে, সেয়াইতো ভক্তি। আচ্ছা, এতিয়া ব্ৰহ্মাদেৱে ভাবি থাকোঁতে কাৰণ ভাৱতহে আহে। ভাগৱতৰ আৰম্ভণি হৈছে ভবৰ্ণ ভকাৰম ভাবুকম জ্ঞেয়ম, ভাবুকতা আহিলে গকাৰম জ্ঞানম উদ্ভৱম। জ্ঞান কি? বকাৰম বৈষ্ণৱী জ্ঞানম। এই লাভ কি হ'ব? লাভ নাপালে কি কৰিম? লাভ নহ'লে একোৱেই নকৰে। এতিয়া মহাৰাজ পৰীক্ষিত তাৰ বিপৰীত, চাওকচোন, 7 দিন 7 ৰাতি অনাহাৰে সেইজন ব্যক্তিয়ে গংগাৰ পাৰত বহি ভাগৱত শুনিলে। হয় বোলে, তক্ষকে গৈ পাওঁতে 1 মিনিট দেৰিকৈ পালেগৈ, তেতিয়াও বুজিবলৈ আছিল বোলে 7 দিন 7 ৰাতি অনাহাৰে থাকিলে দেই মানুহজন। তক্ষকে বোলে অকণমান অহা আধা ঘণ্টা দেৰি কৰিলে, মৃত্যুটো দেৰি কৰিছে জানো? নাই পোৱা ন? একেবাৰে টাইমতে উপস্থিত হৈছেগৈ। তেতিয়া যদি মই থাকিলোহেঁতেন, মই ভুলতো ভাগৱত নুশুনো। 7 দিন 7 ৰাতি বাদ দিয়ক, আমাৰ এদিনেই থাকিব নোৱাৰোঁ, হয় নহয়? বোলে প্ৰসাদ পালোঁ, সেৱা পালোঁ, শুশ্ৰূষা কৰিলোঁ, খাবলৈ যদি নাপাওঁ মৰিলে আৰু, হে
বোলে আমুকলৈ গৈছোঁ খাবলৈকে নাপালোঁ। আমি নোৱাৰোঁ। অৱশ্যে সেইটো নিন্দা কৰা হোৱা নাই, কাৰণ কলিত জীৱৰ প্ৰাণ অন্নত আছে, হয়নে? নাখাবলৈ কোৱা নাই। নহ'লে আকৌ বহুতে কয় নাই খাইহে ভক্তি। হয়, খাইহে ভক্তি। শৰীৰটোৱে যদি ভোকত থাকে মনটো নাহে ন, সেনে খাই বৈ আহিব লাগে, কিন্তু সেইটোৱে সৰ্বস্ব নহয়। মহাৰাজ পৰীক্ষিতে তেতিয়াহ'লে মৃত্যুটো পৰিৱৰ্তন নাই হোৱা। 7 দিন 7 ৰাতি সেইজনে শুনি মৃত্যুটো পৰিৱৰ্তন হ'ব নহ'লে আমি ভ্ৰম এটা পালি আহোঁ যে চাকি গছ দিছোঁ মোৰ কামটো হৈ যাব, শৰাই ভাগ দিছোঁ মোৰ কামটো হৈ যাব। হৈছে নহৈছে পিছ কথা। যেতিয়া এইটো ভাবি ধৰ্ম কৰিবলৈ অহা যায় ন, তেতিয়া ৰাম ঠগন খোৱা যায়। সংসাৰে ৰাম ঠগন নিদিয়ে, ধৰ্মই ৰাম ঠগন দিয়ে। যেতিয়া মই এইটো ভাবি আহোঁ যে মই ধৰ্ম কৰ্ম কৰিছোঁ, মোৰ গহদোষ কালদোষ দৈৱদোষ খণ্ডন হৈ যাব। যাব পাৰে, সেইটো যায় বুলি মই মত দিবলৈ যোৱা নাই, কিন্তু এইটো ভাবি আহিব নোৱাৰোঁ মই ধৰ্ম মাৰ্গত যে মোৰ নিবিচৰাখিনি মোৰ জীৱনৰ পৰা আঁতৰি যাব। আঁতৰি নাযায়, বেছিকৈহে দিয়ে। কৃষ্ণই কল্যাণ নকৰে, কৃষ্ণই সৰ্বনাশে কৰে। যি মুত কৰে তাৰ মই কৰোঁ সৰ্বনাশ। একোৰে কৰি নথয়গৈ। বিপ্ৰ দামোদৰ পৰিয়াল আছিল, পৰিয়ালো হাতৰ পৰা খাই গ'ল। ধ্ৰুৱৰ সংসাৰ আছিল, সংসাৰৰ পৰাও এৰিব লগা হ'ল। প্ৰহ্লাদৰ ৰাজ্য আছিল, পিতৃ সকলো এৰিব লগা হ'ল। কাৰণ সৰু সুৰা বস্তু বিচৰা নাই নহয়। অকণমান কিবা এটা পাবলৈ অকণমান কিবা এটা ত্যাগ কৰিব লাগে, তাতকৈ বেছি কিবা এটা পাবলৈ তাতকৈ বেছি কিবা এটা, আৰু সকলো পাবলৈ সকলো ত্যাগ কৰিব লাগে। এইটো ভাগৱতৰ দৰ্শন। এতিয়া ব্যৱহাৰত এইটো হজম নহয় আৰু আমাৰ সকলো পাবলৈ সকলো ত্যাগ কেনেকৈ? ত্যাগ মানে এইটো কোৱা নাই যে চব ঘৰ বাৰী এৰি হিমালয়লৈ যাবগৈ লাগিব, সেইটো নহয়। ত্যাগ তেতিয়াহে সম্ভৱ যেতিয়া বাস্তৱিকতা দৰ্শন হয়। বিনা বাস্তৱিকতাত উপদেশ শুনিলে, উপদেশ লৈ ত্যাগ নহয়। মানুহে যে ভাবে আমুকে কৈছে কাৰণে মই শুনিম, এইটো নহয়। চাব, অন্ধ মানুহজনে যিখিনি সময়ত অন্ধ ব্যক্তিজনৰ লগত নিজৰ পুত্ৰ পৰিবাৰ ভাৰ্যাও নাথাকে, লগত কি থাকে বাৰু? লাখুটিডাল নাথাকে জানো? ৰাতি উঠিব লগা হ'লেও ঘৰৰ মানুহজনে উঠি আহি দেখুৱাব নোৱাৰিব পাৰে, বাকীখিনি শুই থাকিলে। বাহিৰলৈ যাব লগালে সেই লাঠিডালেই তেওঁ বাটটো দেখুৱাই যাব। ধৰি লওক সেই ব্যক্তিজনে চকুৰে দেখিবলৈ আৰম্ভ কৰিলে, কোনোবাই চক্ষুদান দি দিলে বা অপাৰেশ্যন হৈ গ'ল, চকুৰে দেখিবলৈ। প্ৰথম ত্যাগ কাক কৰিব? প্ৰথম ত্যাগ লাখুটিডালকেই ন। আজি যিডাল লাখুটিয়ে গোটেই জীৱন ধৰি তেওঁক বাট দেখুৱালে, তেতিয়াহ'লে প্ৰথম ত্যাগ সেইডালকে দলিয়াই পেলাব, যা আজিৰ পৰা আজিডাল নালাগে। আৰু ত্যাগ তেনেকৈ সম্ভৱ যেতিয়া বাস্তৱিকতা দৰ্শন হয় ন, সংসাৰৰ বাস্তৱিকতাটো, তেতিয়াহ'লে ত্যাগ আপোনা আপুনি হৈ যায়। নহ'লে টানত পৰি পেলাই ত্যাগ কৰিলেও কেতিয়াবা কি হয়, আমাৰ অসৌচ লাগিলে আমি কেতিয়াবা কৈ দিওঁ, বংশতে অসৌচটা লাগিলে আজি 2 দিনমান অকণমান গোঁসাই ঘৰৰ পৰা আজৰি, আৰু গোঁসাই ঘৰৰ পৰা আজৰি হ'বলৈ অৱশ্যে কৰিবও লাগিব, আমাৰতো কৰিবলৈও সময় নাথাকেগৈ, নহয়নে? ঘৰৰ ককাই চাকি গছ দিয়ে আৰু মায়ে চাকি গছ দিয়ে, বাকীকেইজন সদস্য আৰু ঠেঙৰ ওপৰত ঠেং তুলি বহি থাকে। সেইটো নিন্দা কৰিবলৈ যোৱা নাই দেই, চবৰে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ। সন্ধ্যা লগা সময়ত চবেই যে গোঁসাই ঘৰলৈ যাব কথাটো নহয়, কিন্তু সেই চিন্তনৰ ব্যৱস্থাটো লাগে ঘৰত থকা সদস্য কেইজনৰ কাৰণে, নহয়নে? সৰু সৰু কথাত ভক্তি আছে। ভক্তি বুলি ক'লে বহুত ডাঙৰ কথা নহয়, কিন্তু ভক্তি কৰাটো সহজ নহয়, ভক্তি কৰাটো টান। মই চাকি গছ জ্বলালে, ধূপ গছ জ্বলালেই ভক্তি হৈ নাযায় যদি মোৰ মনত সেই সমৰ্পণটো নাথাকে। তাপিত হ'ব লাগিব। ব্ৰহ্মাদেৱৰ তপ কৰিব লগা হৈছে, তাৰপিছতহে ভগৱানৰ পৰা মাৰ্গদৰ্শন পাইছে। ভক্ত ধ্ৰুৱ, আপুনি ভাবি চাওক, 5 বছৰীয়া ল'ৰা এটাই ভগৱানক বিচাৰি গৈছে, লগো পাইছে কাক? নাৰদদেৱক। নাৰদদেৱে ক'ব পাৰিলেহেঁতেন ন, এই সৰু ল'ৰাটোৱেনো কিনো নীতি নিয়ম পালন কৰিব, যোৱাচোন ভগৱান তোমাৰনো বেয়া লগা এনে দৰ্শন দি থৈ আহা। ধ্ৰুৱকো লৈ যাব পাৰিলেহেঁতেন, তুমিনো কি কৰিবা বোপাই, ব'লা মই দেখুৱাই আনোগৈ। নাই নিয়া ন, 6 মাহৰ পাছত আহি 6 মাহলৈকে নিৰাহাৰে আছে। কি ক'ব বিচৰা হৈছে? তাৰ মাজত আকৌ 2জন মানে কৈ দিব এইবিলাক সত্য যুগৰ কথা, কলি যুগত এইবিলাক নোৱাৰি। কলি যুগততো ভুলতো নোৱাৰি, বিনা তপত একোৱেই নহয়। তাপিত হ'ব লাগিব ন, তাপিত হ'লেহে। যিটো শিলে সাঁতুৰি মাৰটো সহিব নোৱাৰে, সেইটো শিলে কি বনায়? ৰাস্তা বনায়, হয়নে নহয়? কোনেও গুৰুত্বই নিদিয়ে। আৰু যিটো শিলে সাঁতুৰি মাৰটো সহিব পাৰে, হয়তো মূৰ্তি বনাই মন্দিৰত বহাই পেলাই পূজাও কৰি থকা হয়। পাৰ্থক্য কিহে ক'লে? সাঁতুৰি মাৰটোৱে। জীৱনতো আমি ঢেৰ মাৰ পাওঁ, মাৰবিলাক পাবই লাগিব ন, সেইবিলাকে ব্যক্তিজনক সহনশীলহে কৰে। নাৰায়ণৰ প্ৰথম লক্ষণেই সহনশীলতা। এতিয়া ব্ৰহ্মাদেৱে মহাশূন্যত চিন্তা কৰি থাকোঁতে বোলে আঁতৰৰ পৰা টপ টপ শব্দটো শুনিবলৈ পালে। টপ টপ শুনি ভাবিলে মোক টপ কৰিবলৈ গৈছে। 1000 বছৰ ঈশ্বৰক ধ্যান কৰি বহি আছে। তাৰপিছত নাৰায়ণ প্ৰকট হৈছে। প্ৰকট হৈ পেলাই নাৰায়ণে ব্ৰহ্মাদেৱক প্ৰথম 4টা শ্লোক, সেই 4টো শ্লোকীয়ে হৈছে ভাগৱতৰ আদিস্বৰূপ, যে অহমেৱাস্মেৱাগ্ৰে নান্যৎ সৎপৰম
पश्यादहं यदेतस्य यो वसिष्येत सोऽस्म्यहम् ऋत्येऽर्थं यत्प्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासुनतेष्वहम् एतावदेव ज्ञानात्मन् तत्त्वज्ञानात् सुनतमना अन्वय व्यतिरेकाभ्याम सदियात् सर्वत्र सर्वदा। যে অহম এৱাস্বমেৱাগ্ৰে, তুমি এই দৃশ্য প্ৰপঞ্চ মানে চকুৰ আগত আমি যি দেখিছোঁ ব্ৰহ্মাদেৱে কৈ, তুমি দৃশ্য প্ৰপঞ্চত যি দেখিছা, যি ভৱিষ্যতে অস্তিত্বত আহিব আৰু যি অতীতত অস্তিত্বত আছিল, সকলোৰে একমাত্ৰ কাৰণৰো কাৰণ ময়েই। মোক অৰ্পণা কৰি তুমি সৃষ্টি কৰ্মত আৰম্ভ কৰা। মোক অৰ্পণা নকৰাকৈ যদি তুমি কৰ্ম কৰা, তেতিয়াহ'লে মোৰ মায়াৰ কবলত পৰি তুমি মোহগ্ৰস্ত হ'বা। একেবাৰে সৰু কথা আমি গাঁৱৰ ঘৰতো কৈয়ে থাকোঁচোন, সৃষ্টি আদি অন্তে মধ্যে ঈশ্বৰেই আছিল, ঈশ্বৰেই থাকিব। এই কথাষাৰ ক'বলৈ যিমান সহজ ন, হজম কৰিবলৈ বহুত টান। গোটেই জীৱনটো লাগে হজম কৰিবলৈ। খোৱা সময়ত পাহৰি থাকোঁ নহয়, ঈশ্বৰে দিছে কাৰণেই পাইছোঁ, হয় নহয়? কেতিয়াবা ইমান লৰালৰিকৈ খাবলগীয়া হয়, তেনেকৈ বৰদৈ চিলাও নাহে, হয়নে? কাৰোবাক কিবা এটা কওঁতে পাহৰি থাকোঁ মই, ঈশ্বৰে মুখখন দিছে কাৰণে ক'বলৈ পাইছোঁ, ময়ো সেইটো ভাৱতেই আছোঁ, হয়নে নহয়? আগতে গালিবিলাক অসুৰবিলাকেও দিয়া নাছিল, আমাৰ মন্ত্ৰ ফুটা দি ফুটে গালিবিলাক। কৰা সময়ত মই পাহৰি থাকোঁ ন, যে কৈছোঁ ঠিকেই, কোনেও নাই দেখা, কোনেও গম নাপায়। ঈশ্বৰে সাক্ষী ৰাখি থৈছে নহয়, কম টেঙৰ নহয় এইজন বহি থকাজন। মিচিকে হাঁহিটো এনেই মিচিক মাছাকে বোলে গোপীসকলক মুহিবলৈ নহয়, চবকে ঠগি থৈছে। আমি বহুত ভ্ৰমত আছোঁ। বাঘ সিংহ ইমান ডাঙৰ ডাঙৰ হিংস্ৰ জন্তুবিলাক সৃষ্টি কৰিলে ঈশ্বৰে ক'তো সাক্ষী ৰখা নাই। জানে মই যদিও নিজৰ অনুৰূপত এই দুঠেঙীয়াটোক বনাইছোঁ ন, এইটো এক নম্বৰ সংসাৰ মিছলীয়া। ই মুখে মিছা কথা নকয়, ই চকুৱে মিছা কথা কয়, ইংগিত দিলে বুজি পাই যাবা কি কৈছে, হয়নে? সেইকাৰণে ঈশ্বৰে প্ৰতিটো ইন্দ্ৰিয়ত সাক্ষী বহুৱাই ৰাখিছে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যে ঘোষাত যে লিখিলে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, হয় নহয়? ময়ো আপোনাক ঠগিব পাৰিম, আপুনি মোক ঠগিব পাৰিব, বৰ সহজ। 14 সাক্ষীক ভাণ্ডিব কোনো উপায়। ঈশ্বৰে যে 14 সাক্ষী বহুৱাই দিছে শৰীৰত, কেনেকৈ ঠগিম? কৰ্ণত দিগগণ, কি কি শুনিছোঁ চব ৰেকৰ্ড হৈ আছে, নহয়নে? নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, মুখত অগ্নি, জিভাত বৰুণ। এতিয়া আমি ভাবোঁ কি কোনেও দেখা নাই, চবটো ৰেকৰ্ড হৈ আছে। ইন্দ্ৰিয় দেৱতাৰো বিষয়ে তিনিওটা সংযুক্ত হৈ আছে। কেনেকৈ চাব দেই, মনৰ অধিষ্ঠাতা চন্দ্ৰ বুলি কৈছে ন, চন্দ্ৰৰ আকৰ্ষণে মনটোকো প্ৰভাৱ পেলায়। পূৰ্ণিমাৰ দিনা আগতে কয়নে মানে, এই পূৰ্ণিমা আজি দাঁত বিষয়ে বেছিকৈ ধৰিব, মূৰ বিষয়ে বেছিকৈ ধৰিব। চন্দ্ৰটো এটা পক্ষত ঘূৰি ঘূৰি পৃথিৱী বেছি কাষ চাপি আহে, সেইদিনা সাগৰত জোৱাৰ ভাটা বেছি উঠে, আকৰ্ষণে পানীক প্ৰভাৱ পেলায় ন। ইয়াতোতো 75% পানী আছে, তেতিয়াহ'লে সেই চন্দ্ৰৰ মনটোকো প্ৰভাৱ পেলাব ন। পূৰ্ণিমাৰ দিনা শৰীৰত থকা জলতত্ত্ব স্বাভাৱিকতে ঊৰ্ধ্বগামী হয়। তাৰ 4 দিন আগে একাদশী, একাদশীত অন্ন খায় নাখায় সেইটো মই ক'ব নাযাওঁ। অসমত এইবিলাক ক'লে খেদিব মানে কি, চবে পজিটিভকৈ নলয় নহয়, ক'ব এইফালে এতিয়া কলি যুগত ব্ৰত উপবাসৰ কথা আহিলে। এই ব্ৰত মানে কি, এই ছিষ্টেমটোক অকণমান ৰেষ্ট দিয়া, হয়নে? একাদশ ইন্দ্ৰিয়সমূহে ঈশ্বৰক চিন্তা কৰা। কিয় ক'লে একাদশীৰ দিনা বোলে অগ্ৰং বগ্ৰং খেলি মেলি নাখাবা দেই, আমি যি খাওঁ 4 দিনৰ পাছত মগজুৱে পায়। একাদশীৰ দিনা যদি কিবা অদৰকাৰী ৰজু তমুগুণীয়া বেছি দ্ৰব্য খাইছোঁ, তেতিয়া সেইটো গুণ বেছি ঊৰ্ধ্বগামী হ'ব ন, পিছলৈ সেইটো ইফেক্ট থাকিব। ইমানখিনিলৈকে চাইণ্টিফিক, আৰু সেইদিনা আমাৰ নাল ডিএনএটো বেছিকৈ কি হয়, ডিলে হয়, চাইণ্টিফিকলিও প্ৰুভ আছে। ইমান হাজাৰ বছৰ আগতে এইখিনি পৰম্পৰা দিলে। এতিয়া চাওক, মনটোৰ অধিষ্ঠাতা চন্দ্ৰ, নহয়নে? জিভাখন ইন্দ্ৰিয়, ইয়াৰ অধিষ্ঠাতা কোন? বৰুণ। বৰুণৰ বিষয়ে কি? সোৱাদ। এতিয়া বৰুণক ভোগ দিবলৈ যাওঁতে এই শুদ্ধ সাত্বিক বস্তুখিনি দিব পাৰিলে ভাল। অদৰকাৰী বস্তুবোৰ এইবোৰতো বুজিয়ে পায়, অদৰকাৰী বুলি কওঁতে চবে বুজিয়ে পাব বা কিহৰ কথা কৈছোঁ। সেইবিলাকত সোমালে বেয়া পাব নহয়। খালি কথা হ'ল কি, চাওক সঁচাটো সঁচাই ন, মই কওঁ আপুনি কওঁ, কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়, মই কি কৈছোঁ সেইটোহে ডাঙৰ কথা। তপ কৰিলে ব্ৰহ্মাদেৱে ভাবিলে, প্ৰথমতে মানে অকণমান ইগ' অকণমানো আছিল, ঈশ্বৰে সৃষ্টি কৰিবলৈ কৈছে মই কৰি দিওঁ, অবিদ্যা।
তাৰপিছত গম পালে নহয় দৃশ্য প্ৰপঞ্চত দি গৈছোঁ সকলোৰে কাৰণ একমাত্ৰ নাৰায়ণহে। সেই সহজ জ্ঞান ধাৰণ কৰি ব্ৰহ্মাদেৱে সৃষ্টি আৰম্ভ কৰিলে। তেনে তাৰপিছতে যেতিয়া নাৰদদেৱ প্ৰকট হ'ল, নাৰদদেৱো গৈ পেলাই ক'লেগৈ, এই ঈশ্বৰে যে অকণমান দিছিলে, ভাগ অকণমান দিয়ক আকৌ, আমি ভাগ বিচৰাত খুব চোকা আকৌ, ভাগ নিদিলে ডাঙৰ হুলস্থুলেই হৈ যাব, সেইবিলাক আৰু কি নোসোমাও মই। নাৰদদেৱ গৈ যেতিয়া পালেগৈ, ব্ৰহ্মাদেৱক বিচাৰিলে যে ভাগ অকণমান দিয়ক। নাৰদদেৱক 4টা শ্লোক দিওঁতে ব্ৰহ্মাদেৱে এটা কথা কৈ দিলে বোলে, তমে তৎ বিপুলি কৰোঁ, তুমি ইয়াক আৰু বহল কৰি দিয়া, নহ'লে 4টা শ্লোকত চবে চব কথা বুজি নাপায়। বুজাওঁতে নাৰদদেৱৰ পৰা আহি শুকদেৱৰ হাতত 12 স্কন্ধ হৈ থাকিল, 10 লক্ষণ। আৰু সেই ভাগৱত যেতিয়া মহাৰাজ পৰীক্ষিতক কৈ আছিল, তেতিয়াও সৌনকাদি ঋষিসকল তাত বহি আছিল। কিন্তু কি হ'ল, এইবিলাক কথা শুনিলেনো আৰু জীৱই গতি পাবনে, গুৰুত্ব নিদিলে, একাগ্ৰতাটো নাই। পিছত যেতিয়া ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমাৰ দিনা মহাৰাজ পৰীক্ষিতে গতি পোৱা দেখিলে ন, তেতিয়া তেওঁলোকৰ বিশ্বাসটো উপজিলে। কাৰণ যেতিয়ালৈকে বাস্তৱিকতাটো নেদেখে তেতিয়ালৈকে কি হয়, বিশ্বাসটো নাহে। আৰু সমস্যাত পৰিলেহে সমাধানৰ মূল্য, সমস্যাত নপৰাকৈ সমাধানৰ মূল্য নাহে। যে ভাগৱত শুনিলে জীৱই গতি লাগে, আমি ঈশ্বৰলৈ উভতিব লাগে, সেই কথাটো যেইদিনালৈকে অনুভৱ নহয়, যেতিয়ালৈকে সাংসাৰিক সমস্যাটোত তেওঁ নপৰে। প্ৰত্যেকৰে জীৱনলৈ এনেকুৱা এটা দিন আহে, আনৰ আগত প্ৰকাশ নকৰিলেও নিজৰ আগতে স্বীকাৰ কৰিব লগা হয় যে প্ৰভু এইটোৱে শেষ জনম, আৰু মানুহ নহয় আৰু দেই। প্ৰত্যেকৰে জীৱনত তেনেকুৱা এটা দিন আহে। মেছেজ এটা দিয়ে, আমি খালি ইগন'ৰ কৰি দিওঁ, হয় নহয়? মেছেজ দিয়ে, ৰিপ্লাই নাযায়হে নাযায় এইফালে, তেনেকুৱা হয়। ঈশ্বৰে মেছেজ দিয়ে থাকে, সুখ দুখ ভাল বেয়া, এই মেছেজৰ নিচিনাই। আপুনি ঘৰত যে মানুহে যে গ্লাছ লগায় ন, চিচা, ৰাস্তা কাষৰ পৰা শিলগুটি এটালৈ দলিয়াই দিয়কচোন, এখন গ্লাছ হৈ থাকিবনে? নাথাকে ন, টুকুৰা টুকুৰ হৈ যাব। CM PM গাড়ীবিলাকতো গ্লাছ এখন লগাই নহয়, গুলি মাৰিলেও গুলিটো পাৰ নহয়, সেইখনো গ্লাছ ডিফাৰেঞ্চটো ক'ৰ পৰা আহিলে? এইখন গ্লাছ জাষ্ট নৰ্মেল টেম্পাৰেচাৰ এটাত গৰম কৰিলে, ঠাণ্ডা কৰিলে, টুকুৰাকৈ কাটিলে, ঘৰত লগাই দিলে, শিলগুটি মাৰিলে, ভাগি থাকিলে। সেইখন গ্লাছ প্ৰথমতে এটা মিনিমাম টেম্পাৰেচাৰত, তাৰপৰা আকৌ ঠাণ্ডা কৰিব, তাৰপৰা টেম্পাৰেচাৰ লেভেলটো বঢ়াই দিব, আকৌ ঠাণ্ডা কৰিব, আকৌ টেম্পাৰেচাৰ লেভেলটো বঢ়াব, তেনেকৈ 12 টাইমছ 13 টাইমছ টেম্পাৰেচাৰ কমোৱা বঢ়োৱা কৰি সেইখন ইমান ৰেজিষ্টেণ্ট কৰি পেলাই যে গুলিটো গ'লেও পাৰ নহয়, হয়নে? জীৱনটো তেনেকুৱা, এদিন সুখ দি কি কৰিব? ঠাণ্ডা কৰিব, এদিন দুখ দি পেলাই গৰম কৰিব। আমাৰতো আগ্নেয়গিৰিৰ নিচিনাও হৈ যাওঁ, হয় নহয়? আকৌ লাহেকৈ ঠাণ্ডা দি দিব, আকৌ গৰম কৰিব, সুখ দুখৰ মাজত অকণমান ৰেজিষ্টেণ্ট হৈ যাব, যাতে প্ৰভাৱ নেপেলায়। ভাগৱতে সেইটোকে কৰিব বিচাৰিছে। জীৱনলৈ সুখ দুখ সেইকাৰণেই আহে, নহ'লেতো চিনেমাখন চাই আছোঁ কাৰণে সুখ দুখ আহি আছে, চিনেমাহে চাই আছোঁ। হলত চলি থকাখন এই চিনেমা নহয়। সাংখ্যত এইখিনি বৰ ধুনীয়াকৈ কোৱা গৈছে, পৰৱৰ্তী সময়ত আমি আগবাঢ়ি যাম। এতিয়া চাওক, যেতিয়া আহি শুকদেৱৰ হাতত পৰিলেহি, শুকদেৱক কোৱাৰ পিছত যেতিয়া মহাৰাজ পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া সৌনকাদি ঋষিসকলে ক'লে যে আমি শুনিব বিচাৰিছোঁ, আকৌ ভালকৈ আপুনি কওক। তেতিয়া শুকদেৱে প্ৰথম সৌনকাদি ঋষিসকলক 5টা বস্তু বৰ্জন কৰাৰ কথা কৈছিল, আৰু তাৰপিছত সকলোৱে পিছত বহি থকা সুতমুনিলৈ আঙুৱাই কৈছিল যে একমাত্ৰ শুদ্ধ শ্ৰৱণ সেই মহামুনি হুতে কৰিছে, মই পুনৰাবৃত্তি নকৰোঁ। কাৰণ আগতে সন্ন্যাসীসকল এটা স্থানত নাথাকে, শুকদেৱে সেই স্থান পৰিত্যাগ কৰি অন্য স্থানলৈ গুচি গৈছিল সুতমুনিক আচাৰ্য পাতি ভাগৱত শুনিবলৈ। প্ৰথম কি এৰাৰ কথা ক'লে? এই দুটা 5ডাল কাঁয়েত বৰ বিন্ধে, আৰু এইকেইটাৰ লগত থাকিলে মানে একোৱেই কাম নহয়। জাতি বিদ্যা মহদম্ভ ৰূপ যৌৱন মে বছ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা। প্ৰথম হৈছে জাতিৰ গৌৰৱ, জাতিৰ ইগোটো লৈ ভক্তি নহয়, নহয় জানো? ভগৱন্তই কাষ্ট চাৰ্টিফিকেটখন নাচায় নহয়, হয় নহয়? কিন্তু ইয়াৰ পৰা উঠি যাওঁতেই চবকে কাষ্ট চাৰ্টিফিকেট লাগিব, নহয়নে? সেইটো সমাজৰ কথা। কিন্তু ইয়াৰ কথা কোৱা গৈছে, ইয়াত জাতিক লৈ কোনো কথা নাহে, নহয় জানো? এইটোতো সকলোৱে জানে। অকল জাতিয়ে নহয়, কেতিয়াবা বিদ্যাও অহংকাৰ হ'ব পাৰে। এতিয়া মইহে ভাগৱতৰ কথা কৈ ফুৰিছোঁ, কোনেও চবে মোৰ কথা শুনি আছে, হয় নহয়? অকণমান পাছত অৱশ্যে আৰু নিকৃষ্ট যেন লাগিলে গালিও দিব পাৰে, সেইটোও নিজৰ কথা। সেইকাৰণে আগতেই কৈ লৈছোঁ, নিকৃষ্ট কথাহে ক'ম, যে বিদ্যাৰ গৌৰৱ এটাও থাকিব পাৰে। বিদ্যা ইগ' মই জানো, মই বুজিছোঁ, হয় নহয়? বিদ্যা গৌৰৱ এটা থাকে নহয়, নপঢ়া নুশুনা মানুহজনৰ লগলৈ মই কেলি যাম, এনেকুৱা এটা ভাৱ আহি যায়। আমি কেতিয়াবা আকৌ অকণমান বেলেগ এটা ডাইমেনশ্যনতে থাকোঁ। আমি কওঁ ভাৱেই ভক্তি, কিহ ইমান দেখুৱাই ভগতি কৰিব লাগিছে। তেনেকৈ মানুহ নামঘৰলৈ নহাকৈও থাকে আকৌ, হয়নে? মুছলিমজনক মাতিব নালাগে, নামাজ পঢ়িবলৈ যাওঁ বুলি,
আমাৰ চিঞৰি থাকিব লাগিব, আমাৰ ঘোষণা কৰিব লাগিব, তেতিয়া আহিব, নহয়নে? সকলোৰে স্থিতিটো একেই নহয়, তাতো স্বীকাৰ কৰা হৈছে। কিন্তু আচল কথা হ'ল কি, যে চাওক, বিদ্যা অহংকাৰটো কেতিয়া যুক্ত হয়গৈ? যেতিয়া মই সেই বিদ্যাৰ পৰা বিনম্ৰতাৰ ভাৱটো আঁতৰাই দিওঁ। জানিলে বুজিলেও অহংকাৰ আহিব পাৰে। মই জানিছোঁ ৰাম আৰু ৰাৱণৰ মাজত সেইকাৰণেই পাৰ্থক্য। কালি হৈ গৈছে ৰামৰ জন্ম, ৰাম নৱমী, নহয় জানো? চ'ত মাহৰ শুক্ল প্ৰতিপদা তিথি হৈছে সৃষ্টিৰ প্ৰথম দিন। সৃষ্টিখন সেইদিনাই প্ৰথম আৰম্ভণি হৈছিল। এইবিলাক বোলে বিশ্বাসৰ কথা, বিশ্বাস নহয়, চাইণ্টিফিকলি প্ৰুভ আছে। 31 ডিচেম্বৰৰ দিনা ইংৰাজী নৱবৰ্ষ আহে, সেইটো এটা মান্যতা আছে। প্ৰকৃতিৰ লগত কোনো নাই, একো পৰিৱৰ্তন নাই। কিন্তু এতিয়া চ'তৰ পৰা বহাগ সোমোৱালৈকে প্ৰকৃতিও পৰিৱৰ্তন আৰম্ভ হয়, হয় নে নহয়? কুঁহিপাত ওলায়, নতুনকৈ ফুল ফুলে, হয়নে? আৰু তাৰে চ'ত মাহৰ শুক্লা নৱমীৰ দিনা আমি এতিয়া এইবিলাক নাজানো, বৰদিনটো কেতিয়া আহে সেইটো জানিম আকৌ, হয় নে নহয়? হয়নে? এই আপোনাৰ ভেলেণ্টাইন্স ডে আৰু কিবা কিবি এনেকুৱা আছে নহয়, সেইবিলাক চব মনত থাকে কোন দিনা আহিব, নহয়নে? কিন্তু নিজৰে ভগৱানৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল সেইটো আমাৰ দৃষ্টিত নাথাকে। কাৰণ অসমীয়া মানুহে অসমীয়া কেলেণ্ডাৰ চোৱাও বাদ দিলে। কালে চাবলৈ থ'লে চুৱাচিটো মানুহে চাব, তিথি বাৰ নক্ষত্ৰ এইবিলাক দৰকাৰ নাই নহয় আমাক। তাৰপৰা অসমীয়াই কৈ থাকে আমাৰ জাতি মাতি ভেটি লৈ সমস্যা হৈছে, সাহিত্য চৰ্চা অমুক তমুক। অসমীয়া কেলেণ্ডাৰখন চাবলৈ বাদ দিলে। ঘৰতে গৈ ল'ৰাটো বা ছোৱালীজনীক ক'ব গৈছোঁ কেলেণ্ডাৰখন কেনেকৈ চাই দেখুৱাই দিওঁ। আৰু ইমান চাইণ্টিফিকলি কিয় কোৱা হৈছে? সকলোৱে সকলো কথা নাজানে, সম্ভৱ নহয়। এতিয়া আপুনি ক'ব পাৰে তুমিও কৈ ফুৰিছাৰ কাৰণে জানিছা, নোকোৱা হ'লেতো ময়ো চৰ্চা নকৰোঁ ন। সেইটোৱে কথা, ৰিলেভেঞ্চটো জানিব লাগে। ৰিলেভেঞ্চটো জানিলে কি হয়, বস্তুখিনিৰ প্ৰতি অশ্ৰদ্ধাটো নোপজে। নহ'লে বাহিৰৰ মানুহ এজনে ভুলকৈ কৈ পেলাই আমাক মনত নিজৰ সমাজ সংস্কৃতিলৈকে অশ্ৰদ্ধা জগাই দিব নহয়। ৰাম নৱমীৰ দিনা শ্ৰীৰামৰ আৱিৰ্ভাৱ দিন। কিমান দিনৰ ৰেকৰ্ড, আমি নিজৰ পিতৃ মাতৃ কেতিয়া জন্ম হৈছিল কেতিয়া ঢুকাইছিল মানুহে পাহৰি থাকেগৈ। সকামটো পাতেহে মনত থাকে, পিতৃ পিতামহ পিতামহ, বাকীখিনি আমাৰ মানুহেতো পাহৰিয়ে যায় দিন বাগৰাৰ লগে লগে। গতিকে এইটো ভ্ৰম পালি থাকিব নালাগে যে মোক মানুহে মনত ৰাখিব, কোনেও মনত নাৰাখে। ভগৱানক পাহৰি যায় ইমানখিনি দিয়াৰ পিছত আকৌ মই ভাবিছোঁ কি মোক মনত ৰাখিব। ইমান ডাঙৰ সৃষ্টিখন, তাৰ মাজত এটা গ্ৰহ, এই 195খন দেশৰ ভিতৰত এখন দেশৰ এখন ৰাজ্যৰ এটা চুকত বহি আছোঁ। মই থাকিলেও ইয়াত নহয়, নাথাকিলেও একো নহয় সৃষ্টিখনৰ তুলনাত। এই যেতিয়া মানে সেই ভিউ পইণ্টটো পোৱা যায় ন, তেতিয়া মানুহজন সেৱ হৈ থাকে, বিনম্ৰতাটো আপোনা আপুনি আহি যায়, হয় নে নহয়? কিন্তু যেতিয়া মই আৰু তেতিয়া অকণমান সমস্যা হয়। এতিয়া সৌনকাদি ঋষিসকলে যেতিয়া জাতি বিদ্যা মহদ্দম্ভ স্থানৰ গৌৰৱ, এইকেইটা ৰূপ যৌৱনটো আৰু ভয়ংকৰ, ৰূপ যৌৱনৰ গৌৰৱটো। আৰু সেই তেতিয়া তেজটো অকণ বেলেগ হয়, নহয়নে? আৰু লাহে লাহে আপোনাৰ তেজটো বেলেগ হ'বলৈ ধৰে, বুজি পাইছে আৰু, নহয় জানো? অন্তিম সময়ত বেলেগ ভৰসা নাথাকেগৈ আৰু। ঈশ্বৰক নমনাজনেও শেষত এইটোৱে প্ৰাৰ্থনা কৰিমগৈ ন, প্ৰভু এতিয়া যেনে তেনে শান্তিয়ে মৰিব পাৰিলেই হ'ল। আৰু সেইটো পৰিস্থিতিয়ে কয়, মানুহে বিচাৰে ন জীৱনটো যেতিয়া সুন্দৰভাৱে পাৰ গ'ল। আমিতো সেইটো দিশলৈকে গৈ আছোঁ। সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথা এইটোৱে, মহাৰাজ যুধিষ্ঠিৰক সুধিছিল বোলে মানুহে চকুৰ আগতে দেখি আছে মানুহৰ জন্ম হৈ আছে, চকুৰ আগতে দেখি আছে মানুহৰ চকুৰ আগতে মৃত্যু ঘটিছে, কিন্তু মাজৰ সময়কণে মানুহে অমৰ যেন অনুভৱ এটা লৈ বহে। ময়ো এতিয়া মৰিম বুলি ভাবি কথাখিনি কৈ থকা নাই নহয়, মই যেন জীয়াই থাকিম সদায়, এনেকুৱা এটা অনুভৱ লৈ আছোঁ ন। মায়া এয়াই বাস্তৱিকতাৰ অনুভৱৰ পৰা যাক দূৰত ৰাখে। বোলে এই পাঁচোটা বস্তু, ৰূপ যৌৱনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, স্থানৰ গৌৰৱ, জাতিৰ গৌৰৱ, এইকেইটা কাষৰীয়া কৰি বিনম্ৰতাত ওচৰলৈ যায়। আৰম্ভণিৰ ঋষিসকলৰ প্ৰশ্ন, অন্য সংস্কৃতিত আপুনি প্ৰশ্ন কৰিব নোৱাৰে, প্ৰশ্ন কৰিলে মৰিলে আৰু। বাইবেলত লিখা আছিল নহয় বোলে পৃথিৱীহে স্থিৰে থাকে, সূৰ্যটোৱে চাৰিওফালে ঘূৰে। কপাৰ্নিকাছ গেলিলিঅ'ই আহি কৈ দিলে বোলে নহয়, পৃথিৱীয়ে সূৰ্য বন্দী কৰি থৈ দিলে। কিন্তু এইটো সংস্কৃতিত প্ৰশ্নক উপেক্ষা কৰা হোৱা নাই। যাত্ৰাটোৱে আৰম্ভ হয় প্ৰশ্নৰ পৰা। উপনিষদত যদি চাই শিষ্যসকলে প্ৰশ্ন কৰিলতে ঋষিসকলৰ পৰা উত্তৰ পাইছে। গীতাটো অৰ্জুনে প্ৰশ্ন কৰিলতে উত্তৰ পাইছে। ভাগৱততো মহাৰাজ পৰীক্ষিতে প্ৰশ্ন কৰিলতহে এটা উত্তৰ পাইছে। জিজ্ঞাসাটো প্ৰধান, কিন্তু জিজ্ঞাসা প্ৰকাশ কৰাৰ এটা প্ৰচেছ আছে। মই যদি কওঁ এই ৰামৰ বাবে কি আছিলে কওকচোন, এই মুঠটোৱে কি বুজাব বাৰু? এইটো অহংকাৰ ন, এনেকৈ যদি কোৱা যায়। আৰু এটা আছে কপটতা, জানি বুজি যদি সোধা যায় সেইটো কপটতা। জিজ্ঞাসা কপটতাটো নহয়, দাম্ভিকতা নহয়, বিনম্ৰতা। তদ্দি প্ৰণিপাতেন পৰিপস্তেন সেৱয়া, বিনম্ৰতা, আশ্ৰয়।
আশ্ৰয় এতিয়া প্ৰশ্নটো আহিলে নহয় আশ্ৰয়লৈ ক'লৈ যাব ব্যাস নাৰদৰ সংবাদ ব্যাস বুলি এলাপাচা মানুহক দেখা নাই 4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা আপুনিয়ে ভাবি চাওকচোন ভাগৱতৰ মূল বিষয় হৈছে সৎসংগ হয়নে আদৌ শ্ৰদ্ধা ততৌ সাধু সংগত ভজন ক্ৰিয়া ততৌ অনৰ্থ নিবৃত্তি নিষ্ঠা ৰুচিস্তত ততৌ ভাৱ প্ৰেমাত বিধ্বংসতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰমঃ আদিতে বোলে শ্ৰদ্ধাযুক্ত হৈ তেওঁ সৎসংগলৈ যাব সৎসংগত থাকোঁতে থাকোঁতে অনৰ্থবিলাকৰ নিবৃত্তি হ'ব তেতিয়া নিষ্ঠা আহিব নিষ্ঠা আহিলে ৰুচি আহিলে ভাৱ আহিলে প্ৰেম ভক্তি সেইটো ক্ৰম কাৰণ এনেই কৈ থাকিলে নীতি নিয়ম দি দিলেতো অহা মানুহকেইজনো নহা হৈ থাকে বুলিব ইমান নীতি নিয়ম আমাৰ মানুহেতো ভয় খাই থাকেই হয় নহয় নাম খালেও আহিবলৈ ভয় কৰে ভোট দি ঢাৰিখনত বহি থাকিব লাগিব নহয় হয়নে সেইকাৰণে আমাৰ ঢাৰিকেইখনো সলাব লাগে স্থিৰ সুখ আসনম সেইখনৰ কাৰণেও মানুহ নাম গাবলৈ নহা কৰি থাকে বহুত দেৰি বহি দিব নামলৈকে যেনে তেনে হয় আৰু অভ্যাস থকাজনৰ বেলেগ কথা পাঠলৈ উঠি দিব লগা হয় আমি বহুত কিবা কিবি পৰিৱৰ্তনৰ কথা কৈ থাকোঁ ন এইবিলাক দিশো চাব যাতে মানুহজন কিবা এটা ইণ্টাৰেষ্ট পাব লাগিব ইণ্টাৰেষ্ট পালে এনেই গুচি আহিব নহয়নে তাত ক'বগৈ নালাগে ইণ্টাৰেষ্টটো আমি ক্ৰিয়েট কৰি দেখুৱাব লাগিব এতিয়া চাওক যেতিয়া ব্যাসদেৱৰ ওচৰলৈ নাৰদদেৱ আহিছে এনেই আপুনি চাওকচোন ব্যাসদেৱেতো নাৰদদেৱক চিনি পায় ন কাহিনীটো সকলোৱে জানে গতিকে যদি চিনি পায় তেওঁ যদি সমস্যাত পৰিছিলে আগতীয়াকৈ গৈ নুসুধিলেগৈ কিয় কি কোৱা হৈছে জানেনে সৎসংগ বিচাৰি যোৱা নাযায় সৎসংগ যদি বিচাৰি যোৱা যায় তেতিয়া তাত ভুল দেখাৰো সম্ভাৱনা থাকে তেওঁ আগপাতহে দিলে এইটো ফুল কাটিহে দিব লাগিছিলে নি চাকি গছ এইফালে দিয়া হোৱা নাই নেকি তেওঁ কলপাতখন এইফালেহে দিব লাগিছিলে নি এনেকুৱা হৈ যায় তেওঁ ধুতি পোনটোচোন এইফালেহে মাৰিব লাগিছিলে এইফালেহে মাৰিছে শৰাই ভাগ এইটো চাইডে থ'ব নালাগিছিল এনেকুৱা কিছুমান হৈ যায় য'ত মানে বিচাৰি যোৱা যায় বুদ্ধিটো থাকে নহয় গুণ দিশত মানে দৃষ্টিটো বেছি যায় সৎসংগ বিচৰা নাযায় যদি অন্তৰত ভাৱ আছে ন সৎসংগ জীৱনত আপোনা আপুনি উপলব্ধ হৈ যায় ব্যাসদেৱে নাৰদদেৱক বিচাৰি যোৱা নাই মনত খুকুজাটো বিচাৰি আছে ন কেনেকৈ মই শান্তি পাম ঈশ্বৰক চিন্তা কৰি নাৰদদেৱৰ আগমন ধ্ৰুৱই বিচাৰি যোৱা নাই নাৰদদেৱৰ আগমন হয়নে ভক্ত প্ৰহ্লাদেও বিচাৰি যোৱা নাই আনকি মহাৰাজ পৰীক্ষিতেও বিচাৰি যোৱা নাই য'ত বিচাৰি গৈছিল তাত উত্তৰ নাপালে সনকাদি ঋষিসকলৰ ওচৰলৈকে প্ৰথম গৈছিল প্ৰথমতে ক'লে হোম তপ জপ যজ্ঞ ক'লে বোলে 7 দিনৰ ভিতৰতে মই ইমানখিনি গোটাই মেলাই কৰিব নোৱাৰিম নহয় কাৰণ মই চব এৰি থৈ আহিছোঁ মোৰ ওচৰত একো নাই মোৰ শৰীৰটোহে আছে আৰু এতিয়া কি কৰিম গুচি আহিলে ইয়াৰ পিছত চিন্তা কৰি গংগাৰ পাৰত বহি আছে বোলে এতিয়া কেনেকৈ হ'ব 7 দিনৰ ভিতৰত মই কেনেকৈ গতি পাম শুকদেৱক মিছকল দি মতা নাছিল বোলে মই মৰিব হ'ল আহক ভাগৱত কওকহি হয় নহয় আমি আকৌ তেনেকৈও মাতো কেতিয়াবা যাব হ'ল আৰু গীতাই 1 অধ্যায় পঢ়ি দিয়া বুজিছেনে আশীৰ্বাদ এটা দি দিয়া সোনকালে যাওকগৈ আৰু এইটো নহয় আমি ঈশ্বৰক প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে প্ৰভু তেওঁ কষ্ট পাইছে তেওঁ কষ্টটো লাঘৱ হওক হয় নহয় আমি এইটো কৰিব নোৱাৰোঁ বোলে একদম আশীৰ্বাদ দিছে আৰু জীৱ গুচি গৈছে এই তেওঁ জীৱটো পঠালোঁ এতিয়া মোৰ কমি আহিব নহয় হয় নহয় যদি ভুগিব লগা আছে ন মোৰ এটা ছাইড গেলি গ'লেও মই ভুগি যাম আৰু যদি ভুগিব লগা নাই উজুদিটো মই যাবগৈ লাগিব এতিয়া চাওক নাৰদদেৱ আহিছে নাৰদদেৱে যেতিয়া আহি ক'লেহি ব্যাসদেৱে সকলোৱে জানে 4 বেদৰ শাখাভেদ কৰিলে বেদৰ এটা শাখাত এজন মানুহ পাৰ্গত হ'বলৈ সকলো দিশৰ পৰা 18 বছৰ সময় লাগে আপুনি তেতিয়াহ'লে ভাবি চাওকচোন যিজন ব্যক্তিয়ে বেদৰ শাখাভেদ কৰিলে বেদৰ হাজাৰ হাজাৰ শাখা আছে আৰণ্যক আছে ব্ৰাহ্মণ আছে তাৰপিছত ব্ৰাহ্মণ মানে গ্ৰন্থ দেই উপনিষদসমূহ আছে 18খন পুৰাণ আছে এজন ব্যক্তিয়ে গোটেই জীৱন লাগি ইমানখিনি লিখিলে নাৰদদেৱে আহি কৈ দিলেহি কি প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাতৰ দেখি পৰম অন্যায় নহি শান্ত চিত্ত তব এহি অভিপ্ৰায় মানি ল'লোহেঁতেন নে বুলিব মই ইমান কষ্ট ইমানখিনি লিখা মেলা কৰিলোঁ আপুনি ভুল ধৰিবলৈ আহিছে ভুলতো মানি নলওঁ আমি কিন্তু ব্যাসদেৱে একেষাৰে মানি ল'লে সেয়া হৈছে বৈৰাগ্য যে আজি 10 বছৰ ধৰি এটা ধাৰণা মনত আছিল হয়নে আৰু সেইমতে মই চলি আহিছিলোঁ 10 বছৰৰ পাছত মই হঠাৎ গম পালোঁ যে মই ভবাৰ দৰে কথাটো নহয় তেতিয়া সত্যটোক জনাৰ লগে লগে পূৰ্বৰ সিদ্ধান্তটোক পৰিত্যাগ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য ব্যাসদেৱে ইগ' ছেটিছফাই হ'বলৈ এইটো কোৱা নাই যে মই ইমানখিনি লিখিলোঁ এতিয়া এইখিনি কেনেকৈ বাদ দিওঁ নাই কৰা প্ৰথম বিনম্ৰতাত এজন গুৰুৰ আশ্ৰয় ঋষিসকলৰ প্ৰশ্নত কি জিজ্ঞাসা ব্যাসদেৱৰ নাৰদদেৱৰ আশ্ৰয়ত কি এজন গুৰুত আশ্ৰয় প্ৰথম ভক্ত কৃপা
ভক্ত কৃপা হ'লেহে গুৰু কৃপা হ'লেহে নিজৰ ইষ্টদেৱৰ কৃপা। সেইবাবে স্বয়ং ব্যাসদেৱেও এজন শুদ্ধ ভক্তৰ আশ্ৰয় ল'ব লগা হৈছে, নহয়নে? নাৰদদেৱ। কিন্তু আশ্ৰয় ল'লেই নহ'ব, আমিতো আশ্ৰয় লওঁ ন, হৰণ ভজন এনেকুৱা ইত্যাদি যিখিনি দিশ আছে এইখিনিতো আছেই, কিন্তু আশ্ৰয়ত কি লাগিব? বিশ্বাসটো লাগিব। ব্যাসদেৱে প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল, সেইকাৰণে নিজৰ উপৰিজন্মৰ কথা ক'ব লগা হৈ গ'ল যে চাওক, পূৰ্বতে ময়ো ব্ৰাহ্মণ এজনৰ ঘৰত কাম কৰা মহিলা এগৰাকী সন্তানহে আছিলোঁ। বাৰিষা কালত 4জন বৈষ্ণৱ সন্যাসী আহিলে, বোলে তেওঁলোকে যেতিয়া ভগৱানৰ কথা পাতি থাকে, গুচাইলে মনৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। সৎসংগৰ প্ৰভাৱ এইখিনিতে। অসমীয়াত এটা আপ্তবাক্যও আছে, যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি, সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে হাত। সংগ মানে এইটো নহয় যে মই আহিছোঁ এতিয়া ইয়াত বহিছোঁ। ইয়ালৈ বহাৰ আগত যেনেকৈ সকলোৱে মানসিকভাৱে প্ৰস্তুত হৈ আহিছে ন, সৎসংগ অন্নতো লাগিব, সৎসংগ বাক্যতো লাগিব, সৎসংগ আচৰণতো লাগিব। মোৰ যদি শুদ্ধ আত্মিকতা অন্নত নাই, মানে খোৱা বস্তুটোত নাই, বাক্য বচনত নাই, কৰ্মত নাই, তেতিয়া মই সৎসংগত গৈ যদি মই 24 ঘণ্টা থাকোঁগৈ, মই জানো পৰিৱৰ্তন হ'ম? নহওঁ ন, ভুলতো নহওঁ, ভাবিবই লাগে। তেতিয়াতো ষষ্ঠী স্নান, ঘণ্টা জুই সাগৰ বোলে গা ধুই দিলে উঠিয়েহে বোকা লেটিয়াই ল'লে। আমাৰ কণ্ডিশ্যনটো কেতিয়াবা তেনেকুৱা হৈ যায়, হয় নাই? দুৰ্যোধনৰ কণ্ডিশ্যনটো, দুৰ্যোধনে কৈছিল ন, মই ধৰ্ম কি চব জানো, মই চব পঢ়ি থৈছোঁ, ধৰ্মটো কৰাত মোৰ ইণ্টাৰেষ্ট নাই, অধৰ্মটো মই এৰিব নোৱাৰোঁ। মই সৰু কথা এটা কৈছোঁ, চাধা পেকেটটো যে কেঞ্চাৰৰ মুখখন আঁকি থোৱা আছেই, হয় নহয়? কিন্তু আমাৰ সমস্যাত এতিয়াও তাতো হৈ যায়। অসমতহে আপুনি পাব ধৰ্ম অনুষ্ঠান। এতিয়া আপোনালোকৰ ইয়াত যেনিবা জেগা কম, এনেই ক'ৰবাত যেনিবা ভাওনা সমাৰোহ, নাম সমাৰোহ, এনেকৈ কিবা যদি 2-3 দিনীয়া অনুষ্ঠান পাতে ন, তেতিয়া সীমাটো পাৰ হৈ গৈ যিখন ঘুমটি দোকান দেখিব, তাত কি বিকিব? গুটখা পেকেট, চিগাৰেটৰ পেকেট। জানে বিকাকেইজনো এই ভিতৰত এই খোৱাকেইজনেই আছে বুলি। মই জানো এইটো খালে মোৰ কেঞ্চাৰ হ'ব পাৰে, তথাপি প্ৰভু মই এৰিব নোৱাৰোঁ পায়। আমি সেইকণৰ পৰা উঠিব পৰা নাই, হয় নহয়? বিনা ত্যাগত একো সম্ভৱ নহয়, অকণমান কিবা এটা কৰিবই লাগিব। এই কথাটো এইকাৰণেই টানি অনা হৈছে, কাৰণ এইবিলাক একেবাৰে সৰু সৰু কথা। এতিয়া চাওক, ব্যাসদেৱে সৰ্বস্ব ত্যাগ কৰি যেতিয়া নাৰদদেৱত আশ্ৰিত হৈছে, নাৰদদেৱো নিজৰ উপৰিজন্মৰ কথা প্ৰভাৱটো কাক দেখুৱাইছে? সৎসংগত। যে সেই 4জন বৈষ্ণৱ সন্যাসীয়ে যেতিয়া হৰি কথা কৈ থাকোঁতে বোলে কথাবিলাকে এনেই মনটো ভাল লাগিলে। ভাগৱত বুজাৰ বিষয় নহয়, কিন্তু বুজিবলৈ লাগিলে মানে ৰৈ যাব লাগিব। ইজনৰ কথা যেতিয়া সিজনৰ নিমিলে, তেতিয়াহ'লে কি হ'ব? ক'লে হ'বনে? আমুকত মই এনেকৈ পাইছোঁ, তামুকত মই তেনেকৈ পাইছোঁ, এনেকুৱা এটা হৈ যায়। ভাগৱত মনাৰ বিষয়। বৰ ধুনীয়া কথা এটা ওলাইছে। আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু? কি ভাবে? ভগৱানক আমি ইমানখিনি যে কৰিছে ন, মোক মাতিছে কাৰণে আহিছোঁ, নহ'লে আপোনালোকে নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছে, হয় নহয়? নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছেহি। এই অনুষ্ঠান ভাগ কৰিবলৈ যাওঁতে এনেই হোৱা নাই, ঘৰে ঘৰে ক'ব লগা হৈছে ন, কিবা এটা গোটাই আনিব লগা হৈছে, তাৰপিছত অনুষ্ঠান ভাগ হৈছে। কাৰ কাৰণে কৰিছোঁ? বোলে ভগৱানৰ কাৰণে, হয় নহয়? আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে? কি ভাবে আপোনালোকে কওকচোন? আচ্ছা, বাৰু যি নহওক, ভগৱন্তক প্ৰথম মানিব লাগিব। যেনেকৈ মাক দেউতাকক মই ডাঙৰ দীঘল হ'লোঁ, মা দেউতাকক কি মই বুজি পাওঁ, নহয়নে? কিন্তু বুজি পেলাই যদি মই নামানো, হ'ব জানো? ভগৱানৰ ক্ষেত্ৰত ভগৱান কি মই বুজোঁ, যেনিবা চব বুজোঁ, একদম চব তাত্ত্বিক ব্যাখ্যা, কিন্তু যদি মই নামানো, ভগৱন্তক প্ৰকৃততে কোনেও জানিবও নোৱাৰে। বোলে ভাগৱতে কৈছে কৃষ্ণ ভগৱান বুলি, কৃষ্ণক আমি নাই জনা, কৃষ্ণক মানিছোঁহে। কৃষ্ণক জনা কাৰো পক্ষে সম্ভৱ নহয়, এইটো কোনো মহাপুৰুষে কোৱা নাই, কৃষ্ণই নিজেই কৈছে গীতাৰ 7ম অধ্যায়ত, বোলে মনুষ্যানাম সহস্ৰেষু কশ্চিৎ ততি সিদ্ধয়েৎ যততামপি সিদ্ধাত্মান কশ্চিৎ মানাং বেতি তত্ত্বতঃ। 1000জন মনুষ্যৰ ভিতৰত মাত্ৰ এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজনে আংশিক ৰূপত তেওঁক জানিব পাৰে, সম্পূৰ্ণও জানিব নোৱাৰে। ঋষিমুনিসকলৰ বুদ্ধিটো গৈ খুন্দা খাই ইউটাৰ্ণ লৈ ঘূৰি আহিব লগা হয়। আমি কিন্তু সংসাৰবদ্ধ জীৱ, কেনেকৈ জানিম? মানিব লাগিব, নহয়নে? ভগৱন্ত মনাৰ বিষয়। তাৰ বিপৰীতে ধৰ্ম আমাৰ ওলোটা চলি থাকে। ধৰ্ম কি? ধৰ্ম মানিব লাগে, আমি মনাত লাগি থাকোঁ। মই বোলে আমি হিন্দু ধৰ্ম মানুহ, হিন্দু মানুহ, বৈষ্ণৱ মানুহ, বৈষ্ণৱ মাজত আকৌ ঢেৰ কি ভাগ আছে, অমুক তমুক ইত্যাদি। ধৰ্ম মনাৰ বিষয় নহয়,
ধৰ্ম পালনৰ বিষয়, হয় নহয়? আৰে জানি লাভ নাই, জানিলে কি হ'ব? মই চব কথা জানো যেনিবা, কিন্তু যদি সেইমতে আচৰণ কৰিব নোৱাৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম, অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। যি শব্দত অনুভৱ নাই ন, এই বাজিগাই নিচিনা, শব্দ ব্ৰহ্ম নিষ্ণাতো নিষ্ণাতো পচয়তি সমন্তস্য শ্ৰুতফল সব্যধেন ৰক্ষিত পৰম। আৰে বক্তাজনৰ গভীৰতা সেইখিনিতে বুজিব, কিমান ডাঙৰ কথা কৈছে এইটো নহয়। যদি কথাখিনি অন্তৰত ক্ৰিয়া কৰে, তেতিয়াহ'লে জানিব যে বক্তাজনো আচৰণত আছে। আৰু যদি বক্তাৰ কথাই অন্তৰত প্ৰভাৱ নেপেলায়, তেতিয়াহ'লে এইটো স্পষ্ট হৈ যাব, তেওঁ ভাষণহে দিছে, তেওঁ আচৰণত নাই। শুনিবলৈ অকণমান তিক্ত হ'ব পাৰে, কিন্তু সেইটোৱে সঁচা। ক্ৰিয়া কৰিব লাগিব। শুকদেৱে শেষত পৰীক্ষিতক কৈ দিলেগৈ যে এতিয়া তোমাৰ যথেচ্ছসি তথা কৰো। ভগৱান কৃষ্ণইও ক'লে এতিয়া তোমাৰ যি ইচ্ছা তুমি তাকে কৰিব পাৰা। কিন্তু কনফিডেঞ্চত কৈছিল, কাৰণ এতিয়া যিটো বুজালে তাৰ বাহিৰে একো কৰিবই নোৱাৰে। কিন্তু আমি ক'ব নোৱাৰোঁ, আমাৰ ভয় থাকে, কিজানি এনেকৈ কৈ দিলে সুবিধা ল'ব ক'ৰবাত, নহয় জানো? সেইকাৰণে এইটো সংস্কৃতিত যে কোৱা হ'ল উপদেশতকৈ আৰ্হি ভাল। এতিয়া ময়ো উপদেশে দি আছোঁ বুলি নাভাবিব, একেটা পথতে আছোঁ। ইয়াত খালি মই ভাওটো জুৰিছোঁ কাৰ? বক্তাজনৰ। সেইকাৰণে আগতেই স্বীকাৰ কৰা হৈছে। ইয়াত মাত্ৰ আমি এইটোহে আলোচনা কৰিছোঁ যে আপুনিও একেলগে যাব নি, ব'লক তেতিয়া জেগাটো যেতিয়া লক্ষ্যটো যেতিয়া একেলগতে আহক, কথা পাতি আগবাঢ়োঁ। সেইকাৰণেহে মই ইয়ালৈ আহিছোঁ। এইটো নাভাবিব যে সাংঘাতিক কিবা এটা ক'বলৈ বা ব্যাখ্যা কৰিবলৈ আহিছোঁ। সকলো একে পথত, কোনো আগ কোনো পাছ নহয়, চব ঈশ্বৰ প্ৰাপ্তি নোহোৱালৈকে চব এটা পথতেই আছে। এতিয়া চাওক, সেই সন্ন্যাসী কেইজনৰ সংগত হৰি কথা শুনোতে শুনোতে তেওঁৰ মনত যেতিয়া হৰিৰ প্ৰতি প্ৰীতিভাৱটো আহিল, ভগৱন্তক অৰ্পণা কৰা প্ৰসাদ খাই যেতিয়া মনটোৰ পৰিৱৰ্তন হ'ল নহয়, ঈশ্বৰৰ প্ৰতি বোলে বহুত ভাৱ ভক্তি উপজিল। পিতৃবিয়োগ ঘটিল, তেওঁ মাতৃবিয়োগ ঘটিল। অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰি শৰীৰটো এটাৰ কাৰণে নাৰদদেৱে গৈ বোলে ব্ৰহ্মাৰ মনত থিতাপি ল'লে গৈ, আৰু পুনৰ পদ্মকল্পত ব্ৰহ্মাদেৱৰ মানৱ পুত্ৰৰ ওপৰত নাৰদদেৱৰ আৱিৰ্ভাৱ। কি ক'লে? প্ৰথম জিজ্ঞাসা, জিজ্ঞাসাৰ পাছত আশ্ৰয়। নাৰদদেৱে কৈছিলে কি বাৰু ব্যাসদেৱক? চাৰিটা শাৰীত ভাগৱতৰ পদ, সেইখিনিত শেষ বোলে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হওক তোমাৰ মনোৰম ক্লেশ। হৈ গ'ল বোলে মোৰ উপদেশত ভাগৱত শাস্ত্ৰ কৰা, ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, মনৰ দুখটো আঁতৰি যাব। শ্ৰৱণ কীৰ্তন, কীৰ্তনৰ আগ কি? শ্ৰৱণ। শ্ৰৱণ তিনিটি পৰ্যায়ত হয়। এইফালে শুনিলে ইফালে ওলাই গ'ল, সেইটো কি? অধম শ্ৰৱণ। লাগেনে নালাগে? লাগে। মধ্যম শ্ৰৱণ, শুনিছোঁহে, পালন ভুলতো নকৰোঁ। মধ্যম শ্ৰৱণ, কাৰণ চবৰে চব কথা শুনাহে যায়, চবৰে চব কথা পালন কৰা নাযায়। উত্তম শ্ৰৱণ, শুনিছেও, বুজিছেও, পালনো কৰিছে। উত্তম কোনটো লাগে? তিনিওটা লাগে। ক'ৰবালৈ গ'লে বেয়া কথাটো কাণত পৰিবহি পায়, তেতিয়া উত্তম শ্ৰৱণ কৰিম নি? অধম শ্ৰৱণ, এইফালে শুনিলে এইফালে বাদ দিলে আৰু, হয়নে? মধ্যম শ্ৰৱণ, চবকে চব কথা বুজাব নোৱাৰি। ৰাৱণক ৰাম নামৰ মহিমা কৈতো লাভ নাই, হয় নহয়? তেনেকুৱা এটা ঘটনাও ঘটিছিল। এদিন ৰাৱণক গৈ আপত্তি দিলেগৈ সৈন্যসকলে, বোলে আপোনাৰ আচল হতটো আপোনাৰ ৰাজ্যতে আছে। বোলে কোন? এই আপোনাৰ ভায়েক বিভীষণ। বিভীষণে কি কৰিলে? এই ৰামক মনৰ পৰা তেওঁ শ্ৰদ্ধা কৰে, কোনেও নেদেখে। ৰাম নাম আপোনাৰ ভাত খাই আপোনাৰ ৰাজ্যত থাকি সি আপোনাৰ ৰাজ্যত ৰাম নাম লিখিছে। তেতিয়া ৰাৱণৰ ইগত লাগি গ'ল, বোলে মোৰ ৰাজ্যত থাকি মোৰ খাই পেলাই মোৰ শত্ৰুৰ নাম কিয় লিখিব? ৰাৱণ আহি গৃহত উপস্থিত দেখিলে, বোলে হয় তেনেকুৱা ৰাম নাম লিখিলে। ৰাৱণৰ খুব খং উঠিলে, মোৰ ভাগৰ খাই মোৰ ৰাজ্যত থাকি মোৰ শত্ৰুৰ নাম লিখিছ। তেতিয়া বিভীষণে ক'লে যে মই ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে ইমান দেখকৈ মিছা কথা কৈছোঁ যে গোটেইখন ৰাম নাম লিখা আছে। ৰাৱণে একদম তৰোৱাল উলিয়ালে, ইমান তই মোক অপমান কিয় কৰিবি? মোৰ শত্ৰুৰ নাম মোৰ ঘৰতে লিখি, বোলে ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে এইখন ৰাম নাম। বোলে এই ৰাম নাম নহয়, ৰাম মানে ৰাৱণ আৰু মই মানে মন্দোদৰী, আপোনালোক দুজনৰ নামটোহে একেলগ কৰি এনেকৈ লিখি থৈছোঁ। এইটো আধ্যাত্ম ৰামায়ণৰ প্ৰসংগ কিয় অনা হৈছে? কাৰণ সেই ৰাৱণক যদি বিভীষণে ক'লেহেঁতেন বোলে বেদত ৰাম নামৰ মহিমা আছে, ভাগৱতত ৰাম নামৰ মহিমা আছে, ৰাৱণে শুনিলেহেঁতেন নে? নুশুনে ন?
চবকে চব কথা বুজাব নোৱাৰি। যাৰ চেতনা যিটো স্তৰত আছে তেওঁ তেনেকেই ভাবিব। মানুহৰ চেতনা স্তৰটো বেলেগ বেলেগ নহয়। মানুহে যে কওক কথাবিলাক ক'বলৈ জানে মানুহৰ মতানৈক্য ঘটে, সেইটো স্বাভাৱিক কথা। এটা কথা শুনিলে চবে যে এটা কথাই ভাবিব জৰুৰী নহয়। কৃষ্ণ ঈশ্বৰ, কৃষ্ণ ঈশ্বৰ এটা বাক্য ন, এষাৰ শুনালৈকে এজনৰ মনত ভক্তি উপজিব, হা কৃষ্ণ ঈশ্বৰ হয় দেই। আনজন আকৌ সন্দেহত থাকিব, কৃষ্ণ ঈশ্বৰ হয় জানো, মানুহৰ নিচিনাহে। ৩ নম্বৰজন আকৌ দুমোজাত থাকে, সেইজনে মানিবও নোৱাৰে মানুহৰ নিচিনা দেখিবলৈ, আকৌ ভয়ো কৰে নামানিবলৈ, কিজানি দুখে ধৰে। এটা বাক্য শুনি যেতিয়া 3টা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে, ইমানখিনি উপদেশ আছে, চবৰে মনবিলাকত বেলেগ বেলেগ ক্ৰিয়া কৰিব ন। মানুহে সেইটোৱে বুজে যিটো স্তৰত নিজৰ চেতনা আছে। গতিকে নিজৰ চেতনাৰ স্তৰৰ পৰাই আৰম্ভ কৰিব লাগে, নহয়নে? তেখেতৰ চশমাযোৰে যদি মই পিন্ধি ভাগৱত পঢ়োঁ, তেতিয়াহ'লে মই ধোঁৱা কুঁৱলী দেখিম, হয় নহয়? তেখেতক নিজৰ সুবিধা অনুসৰি তেওঁ নিজেই পাৱাৰ এটা ঠিক কৰি লৈছে, তেতিয়া তেওঁ স্পষ্টকৈ দেখিছে। মই ধুঁৱলী কুঁৱলীও দেখিব পাৰোঁ, দেখিম ন। গতিকে নিজৰ নিজৰ চেতনাৰ পাৱাৰটো যিমান, বিষয়বিলাক আমি তেনেকৈ চাওঁ। খালি চশমাযোৰ তেখেতৰ পাৱাৰটো শুদ্ধ, এখেতৰ পাৱাৰটো শুদ্ধ, তেখেতৰ পাৱাৰটো শুদ্ধ, হয় নহয়? শিক্ষা এটাই, স্কুল কলেজবিলাক বেলেগ বেলেগ, একেখনতে চব পঢ়িব নোৱাৰে নহয়, হয় নহয়? গতিকে স্কুল কলেজবিলাকত ভিন্নতা থাকক, লক্ষ্যটো বৰ ভ্ৰষ্ট হ'ব নালাগে, তেতিয়া গৈ থৈ একে জেগাতে উপনীত হ'বগৈ। আমি লাগি থাকোঁ কি কোন শ্ৰেষ্ঠ, কোন কনিষ্ঠ, কোনটো উত্তম, কোনটো উত্তম নিকৃষ্ট ইয়াত একো নাই। গংগাই ভাবি আছে মইহে পবিত্ৰ, মুখে সকলোৱে সেৱা কৰে, গৈ থৈ সাগৰতেই পৰেগৈ। ব্ৰহ্মপুত্ৰই ভাবে কি এই ব্ৰহ্মাৰ পুত্ৰ, গৈ থৈ সাগৰতেই পৰিবগৈ। কিন্তু সমস্যাটো ক'ত হৈ গ'ল? সেই গংগা যমুনাৰ দৰে আমি ভাবি ল'লোঁ কি মোৰ মাৰ্গটোহে শ্ৰেষ্ঠ। আপুনি একোৱেই বুজা নাই, মোৰ জেগালৈ আহক। তেনেকৈ মানুহে দৌলবোৰ সলনি কৰি থাকে নহয়, ধৰ্ম পন্থ এইবিলাক ধেৰ আছে ন, ইটোৰ পৰা সিটোলৈ, সিটোৰ পৰা সিটোলৈ। এইটো নহয়, তেনেকৈ ধৰ্ম কৰা নাযায় নহয়। ঈশ্বৰে জানে নহয় ক'ত কাক কেনেকৈ দিব লাগে, তেওঁৰ ইচ্ছাতহে হৈছে। আমাৰ দুজনক দেখি তৃতীয়জনে ভাবি থাকে কি দুইজন মূৰ্খ, অদৰকাৰী কথাত লাগি আছে, মই থকা মাৰ্গটোহে শ্ৰেষ্ঠ। কিন্তু গৈ থৈ একেটা তিনিআলিতে যিদিনা ওলাইগৈ ন, সেইদিনা ময়োচোন একে জেগালৈকে আহিলোঁ, সেইজনো একে জেগাতে ওলালেহি। আৰু যেতিয়া একে জেগাত ওলোৱা যায়, তেতিয়াহ'লে গংগা গংগা হৈ নাথাকে, যমুনা যমুনা হৈ নাথাকে, ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ হৈ নাথাকে, সাগৰ হৈ যায়। ইয়াতো কথাবিলাক তেনেকুৱা। উপাসনা মাৰ্গত দৰ্শনত ভিন্নতা থাকিব পাৰে, গৈ থৈ সাগৰৰূপী পৰমাত্মাতেই মিলিত হ'বগৈ। আকাশাত পতিতম তয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। তেতিয়াও একো নাথাকে, চব ঈশ্বৰৰ মূল অস্তিত্বৰ এটা অংশ হৈ পৰিব। ইয়াৰ পাছত চাওক, শ্ৰৱণ। সেই ৰাৱণক যিদৰে বিভীষণে ৰাম নামৰ মহিমা বুজোৱা নাই, ই যেনেকৈ বুজি পায় তেনেকৈ কৈ থৈ দিলে। ঠিক তেনেদৰেও শুনিব সকলোৰে কথা লাগে, মানুহেও সকলোৰে কথা শুনে, নহয়নে? কিন্তু পালন কৰে নিজে ঢুকি পোৱাটোহে, হয় নহয়? মই যদি ইয়াত ভুলকৈও কৈ দিওঁ, হলাক চবেই ল'ব, কিন্তু নিজে বুজি পোৱাটোহে কৰিব ন। আজি ময়ো আপুনি মোক ঢেৰ কথা ক'লে, মই আপোনাৰ মতে চলিম নি? নচলোঁ, শুনিবলৈ বেয়া হ'ব পাৰে, মই যিটো ঢুকি পাম সেইটো মতেই চলিম ন। এইটো মধ্যম শ্ৰৱণ। উত্তম শ্ৰৱণ হৰি কথাৰ ক্ষেত্ৰতহে কৰা যায়, যে শুনিছে, তাক মনত ৰাখিছে আৰু তাক আচৰণ কৰিছে, নহয়নে? এইখনে শুনিব লাগিব। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব। কথাবিলাক শুনিলেহে, কৃষ্ণ কথা শুনিলেহে মনৰ সংশয়টো দূৰ হয় ন। নাম 2 প্ৰকাৰৰ আছে। এক প্ৰকাৰৰ নাম সকলোৱে যাওঁ, লয় সকলোতে ব্যাপ্ত হৈ আছে। আৰু এক প্ৰকাৰৰ নাম আছে, যি নামক গুৰুৱে শিষ্যৰ কাণত প্ৰদান কৰে। সেই কৰ্ণপথে সেই নাম প্ৰৱেশ কৰি হৃদয়ত স্থিত হয়, আৰু হৃদয়ৰ পৰা নি ভক্তজনে শিষ্যজনে নিজৰ ৰসনা মন্দিৰত স্থাপন কৰে। সেই নামে গতি দিয়ে। নহ'লেতো আমি উজুতি খাওঁতে কৃষ্ণ বুলি কৈছোঁ, কিন্তু কৃষ্ণৰ চিন্তনটো হৈছে নহয়, সেইটো মোৰ ওপৰত শংকা আছে, হয়নে? সেইবাবে প্ৰথম কি কৰিব লাগে? শ্ৰৱণমটো গুৰু পূৰ্বম। গুৰুৱে কি কৈছে শুনিব লাগে। মননম তদনন্তৰম, ইয়াৰ পিছত মনন। নিদিধ্যাসন মিত্ৰে তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম। ইয়াৰ পাছত নিদিধ্যাসন, পুনৰ পুনৰ অভ্যাস, তাৰপিছত তত্ত্ববোধ প্ৰাপ্তি হয়। কিন্তু আমাৰ সমস্যা কি হয়, কোনে কেইটা চিট পাব সেইটো উঠোৱাৰ আগত থাকে, গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে, 2-3 বাৰ কৈ পঠায়, হ'লেও সুধিবলৈ নাযাওঁ। গুৰু বাক্যত আস্থাটো লাগিব ন। গুৰু বাক্যত যদি আস্থাটো নাথাকে কেনেকৈ হ'ব?
নহয়নে? এইবিলাক আজি যুগত আৰু এইবিলাক আউটডেটেড কথা। আউটডেটেড নহয়। যেতিয়া আপোনাৰ চাওক, আউটডেটেড বুলি ভবা হোৱাৰ কাৰণেতো অসুৰে নকৰাবিলাকো আমাৰ মাজত কেতিয়াবা হৈ যায়। অসুৰৰ ৰাজ হ'বলৈ যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য যেন আসনৰ পৰা উঠি দিয়ে, গুৰু আহিছে, হয় নে নহয়? গুৰুৱে ইমান মৰিলে, আগতে কয় চেকনি, এতিয়া চেকনি ওলোটাই লৈ আনিব, নুশুনে নহয়। এনেকৈতো প্ৰতিফলন দেখা পাইছে। সেইবিলাক আচৰণ অসুৰৰ মাজতো হোৱা নাছিল। মেনাৰ্ছ কিছুমান তাহাঁতৰো বহুত ভাল আছিল। আমাৰ এতিয়া মেনাৰ্ছ কেতিয়াবা নাইকিয়া হৈ যায়। কিয়? সংস্কাৰক উপেক্ষা কৰাৰ কাৰণে। দুটা বস্তু বহুত জীৱনত বহুত ডাঙৰ বস্তু, মৰ্যাদা আৰু সংস্কাৰ। এতিয়া বয়সলৈ চাই মোৰ মুখৰ পৰা এই কথাটা শোভা নিদিব পাৰে, কিন্তু সঁচা দিয়কচোন। মৰ্যাদা, চবৰে মৰ্যাদা এটা আছে ন। মৰ্যাদাত থাকিয়ে চবে চব কাম কৰে। আৰে গংগাক আমি পবিত্ৰ বুলি কওঁ ন। গংগাত কোনোবাই গা ধুবলৈ যায় নাযায় পিছ কথা। যেতিয়া বাৰিষা পানী বাঢ়ি আহে, গংগাৰ পাৰৰ পৰা যেতিয়া পানীবিলাক উচলি উচলি মানুহৰ ঘৰত সোমাই যায়, ৰাতিপুৱা এই গংগা জল আহিছে বুলি লোটাটো লৈ কোনো নাযায়। বাহিৰ হয় সূতাটো যে থাকে, সূতাতে পানীখিনি ঠেলা মাৰি আকৌ নৈলৈ পঠিয়াই দিয়ে। মৰ্যাদাৰ পৰা গুচি আহিলে, সীমাটোলৈকেহে গংগা জল, গংগা দেৱী ন। গংগাৰ লগতে সেইটো আচৰণ কৰে। এইটো মনুষ্য হয়, চব কাম মৰ্যাদাৰ ভিতৰতহে। সীতা দেৱীও সেই লক্ষ্মণ ৰেখাডাল আঁকি থৈ গৈছিল, কৈ থৈ গৈছিল যে তুমি পাৰ হৈ নাহিবা, নহয়নে? আমি কওঁহে লক্ষ্মণ ৰেখা বুলি, কি বুজাইছে? মৰ্যাদা। আৰু মৰ্যাদাৰ পৰা লংঘন কৰি আহিবলৈ ৰাৱণে কেইটা মূৰ লৈ গৈছিল? 10টা মূৰ লৈ গৈছিল নি? নাই যোৱা। সুন্দৰ ঋষি হৈ গৈছিল, সেইকাৰণেতো পাৰ হৈ গুচি আহিলে। 10টা মূৰ লৈ যোৱাহেঁতেন সীতা দেৱী আগবাঢ়িলেহেঁতেন জানো? জীৱনতো অফাৰটো সেই বেয়াটোৱে ভাল হৈয়ে দিয়ে, ঢেৰ লাভ আছে, কিন্তু সময়তহে গম পোৱা যায়, বুলিব ঋষি বুলি ভাবিলে এইটো 10টা মূৰ আছে, হয় নহয়? এতিয়া চাওক, ৰাৱণ ঋষি হৈ গৈছিল। ঋষি হোৱাটো ডাঙৰ কথা নহয়। দাড়ি চাৰি ৰাখি পেইন চেইন কৰিলে চব ঋষি হ'ব পাৰে। ঋষি হৈ থকাটো টান। ভকত হোৱাটো ডাঙৰ কথা নহয়। দেখিছে, মোকে দেখিছেন, ধুনীয়া চোলা কাপোৰ কানি লৈ আহিছোঁ, ফুট চুট লৈ। ভকত হৈ থকাটো টান, বৰ টান। হোৱাটো ডাঙৰ কথা নহয়, হৈ যায় দেখা চাৰত লুকা চাৰত। হৈ থকাটো টান। ভাগৱতে হৈ থাকিবলৈকে কৈছে। সকলো পৰ্যায়তে শিষ্য হৈ থকা, শিষ্য চাচ এতিটি শিষ্য, যাক শাসন কৰিব পাৰি। যি শাসনৰ কথা নামানে তেওঁ শিষ্য হ'ব নোৱাৰে, হয়নে? সেইবাবে প্ৰপন্নতাটো লাগে। এতিয়া শ্ৰৱণ কীৰ্তন কৰিবলৈও কি দিলে? ঈশ্বৰৰ গুণলীলা। সেইটোতো সকলোৱে জানে। ঈশ্বৰৰ কথা শুনিলে কি হয়নো? কৃষ্ণৰ কথা শুনিলে বোলে মানুহৰ বহুত পুণ্য হয়। সেইবিলাক মনে ভাল লগা কথা। পুণ্য হয় বুলি যে আমি কওঁ, পুণ্য হ'ল যেনিবা, ঘৰলৈ গৈ কি কৰিবগৈ? চৌকেছতে বোলে সজাই থোৱা বস্তু এটা পাই আনিলোঁ, তেতিয়াও বেলেগ কথা। আমি যে কওঁ বহুত পুণ্য হয়, পুণ্য লৈ কি কৰিবগৈ? একো কামত নাহে। সেইবিলাক নিজৰ কৰ্মফল। আৰু ঈশ্বৰক নমনা ব্যক্তিজনো জীৱনত পাব লগাখিনি পাই যায়, যদি কৰ্মফলত আছে। তাৰ কাৰণে ঈশ্বৰক বুজিব নালাগে। অলপ আগত যে আছিলে ধৰ্ম কৰিবলৈ আমি ৰাম ঠগন খাওঁ, আৰু জীৱনত পোৱা নোপোৱাবিলাক ভাগৱতে পৰিৱৰ্তন নকৰে। বহুতে কয় ন, ভাগৱত পঢ়িলে খাবলৈ পাম নি? ভাগৱত পঢ়িলে খাবলৈ নাপায়, পাই জানো? ভাগৱত শুনিলেও খাবলৈ নাপায়। ইয়াত দিছে কাৰণে পাম যেনিবা, নহয়নে? নাই দিয়া যদিও নাজানো দেই। ভাগৱত পঢ়িলে খাবলৈ পিন্ধিবলৈ কোনেও নাপায়, কিন্তু ভাগৱত শুনিলে পঢ়িলে কি হয়? কিবা এটা খাওঁতে, জীৱনত কিবা এটা কৰোঁতে, কাৰোবাক কওঁতে, জীৱনটো চলাই নিওঁতে যিটো স্থিৰতাৰ প্ৰয়োজন ন, সেইটো ভাগৱতে দিব পাৰে। সেই স্থিৰতাটো লাগে যে মৃত্যুৰ আগজাননী পোৱাৰ পাছতো মহাৰাজ পৰীক্ষিত বিচলিত নহ'ল। আমিতো আগজাননী পোৱাহেঁতেন তেতিয়াই থৰকৈ কপি তেতিয়াই মৰিলোহেঁতেন, 7 দিনলৈ নাথাকোৱেই। ঋষিয়ে অভিশাপ দিলে 7 দিনত মৃত্যু নিশ্চিত, হয় নে নহয়? জ্বৰ এটা হ'লেই ভয়েই লাগি যায়, কাহ এটা আহিলে ইমান চৰচনি খাইছোঁ। পৰীক্ষিত মহাৰাজে পজিটিভকৈ ল'লে, ভাগৱতত নিগেটিভকৈ লোৱা একো কথাই নাই। মৰিবলৈ অভিশাপ পাইছে, কৃষ্ণই কৃপাহে কৰিছে। ইমান দিনে ভোগ কৰি থাকিলেও এতিয়া 7 দিন সময় আছে, 7 দিনত গতি পাব লাগে। ঈশ্বৰৰ কথা শুনিলে কি হয়? দাৰ্শনিকভাৱে চাওকচোন, কৃষ্ণ বুলি কৈ দিলে, ৰাম বুলি ক'লে নামো হ'ব পাৰে কোনোবা মানুহৰ। থাকেতো কৃষ্ণ গগৈ, কৃষ্ণ শৰ্মা, ৰাম গগৈ, ৰাম শৰ্মা, এনেকৈ থাকে ন। দুবাৰ উচ্চাৰণ কৰিলে সেইটোৱে সম্ভাষণো হৈ যায়, বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে, ৰাম ৰাম ভালে আছেনে। 3বাৰ উচ্চাৰণ কৰিলে সেইটো সমবেদনা, বোলে ৰাম 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 বৰ বেয়া কথা হ'ল দেই, কৃষ্ণ 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 মই ভবাই নাছিলোঁ দেই, সমবেদনা। বাৰে বাৰে উচ্চাৰণ কৰিলে সেয়া কি? কীৰ্তন। কীৰ্তন যদি নিৰন্তৰ চলি থাকে সেয়াই সাধনা।
সাধনা মানে কি? সিদ্ধি। সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তি। কেপাচিটি নাই অন্য নামৰ। কৃষ্ণ পূৰ্ণ, সেইবাবে তেওঁৰ নামো পূৰ্ণ। সেইটোতো দৰ্শন। চাইণ্টিফিক প্ৰুফো আছে। সকলোৰে হাতত স্মাৰ্টফোন এটা আছে। এইবিলাক বিষয়েও চাব লাগে, হয় নহয়? নতুন গান এটা, ইংৰাজী ধৰি লওক চিনেমা এখন হওক, মানুহে চব চাই ন। নিউজ এটা হ'লে কোনেও কাক কাটিলে মাৰিলে চব খুচৰি খুচৰি চায়। এইবিলাকো চাব লাগে। অৱশ্যে এইবিলাক আমাৰ নোলায়, নেদেখুৱায়ো। 2018 কি 21 চনত ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়া, ইউনিভাৰ্চিটি অফ ফিলাডেলফিয়া, দুজন বিশ্ববিখ্যাত মনোবিজ্ঞানী, ডক্টৰ ষ্টেইনবাৰ্গ আৰু ডক্টৰ কুইং। কিয় কৈছোঁ? কাৰণ যি নামৰ মহিমা আজি অসমীয়া 500 বছৰে বুজিব নোৱাৰিলে, তাত বুজি পোৱা গুচি গ'ল। আমাক নাম ক'বলৈ অতহিয়াই থাকিব লাগে। নাম লওক, কৃষ্ণ বুলি কওক, কৃষ্ণ বুলি নাম লওক, হয় নহয়? জ্যেষ্ঠসকলৰ কথা কোৱা নাই, মই চলিত এটা ধাৰাৰ কথাই কৈছোঁ। আমাক অতহিয়াব লাগে, আমাক ঠেলিব লাগে, আমাক আগবঢ়াব লাগে। অৱশ্যে এটা কথা, কিছুমান মানে ৰুল ৰেগুলেশ্যনৰ মাজত থাকি যায় কাৰণে মানুহ কিছুমানে বেয়া পায়, দিব ইমানখিনি আমাৰ ভুল হ'ব, দুখ হ'ব, এনেকুৱা কিছুমানো থাকে। অৱশ্যে সেইটো কথা মই ক'বলৈ নাযাওঁ। চাওক কি কৰিলে, 4000 মানুহৰ, কিন্তু 2জন খ্ৰীষ্টান মানুহ। সেইটো এইকাৰণে পইণ্টলৈ আনিছোঁ, নহ'লে আমাৰ ইয়াত এটা বেলেগ কনচেপ্ট চলি থাকে, কি ধৰ্মান্তকৰণ। আৰে ঈশ্বৰ ভক্তি কি ৰাজনীতি দল বদলাৰ কাৰবাৰ নি? ইয়াৰ পৰা তালৈ গ'লোঁ, তাৰ পৰা তালৈ গ'লোঁ। এইটো সংস্কৃতিত ধৰ্মান্তকৰণৰ কোনো কনচেপ্ট নাই। ইয়াত কনভাৰ্টেশ্যন নাই। ইয়াত কি আছে? ট্ৰান্সফৰ্মেশ্যন, ৰূপান্তৰণ। যি ব্যক্তি যি স্থিতিতে আছে, তেওঁ মানসিক স্থিতি যদি পৰিৱৰ্তন হৈছে ন, তেওঁ পাব লগাটো পাবই। জৰুৰী নাই ওপৰত চিলমোহৰটো লগা। চিলমোহৰটো নাচায় নহয় ঈশ্বৰে। সেইটো এটা মাত্ৰ পৰিচয়ৰ বাবে। এতিয়া চাওক, যেতিয়া কি কৰিলে, 4000 মানুহত তাত 4টা গ্ৰুপত, 5-6 বছৰৰ পৰা 12 বছৰ বয়সলৈকে প্ৰথমটো গ্ৰুপত, ছেকেণ্ডটো গ্ৰুপত 12 বছৰৰ পৰা 22 বছৰলৈকে, থাৰ্ডটো গ্ৰুপত 22ৰ পৰা 60 বছৰলৈকে, আৰু চতুৰ্থটো গ্ৰুপত 60 বছৰৰ পৰা ঊৰ্ধলৈকে। তেওঁলোকৰ ব্ৰেইন স্কেনিং কৰি, তেওঁলোকৰ ব্ৰেইন এক্টিভিটি কেনেকুৱা, সেই ডাটাটো এনালাইচিছ কৰি কালেক্ট কৰা হ'ল। আৰু এমাহৰ বাবে তেওঁক নাম জপ কৰি দিবলৈ দিয়া হৈছিল। এমাহৰ পাছত যেতিয়া নাম জপ কৰাৰ পিছত তেওঁলোকৰ ব্ৰেইন ডাটা এনালাইচিছ কৰি চোৱা হ'ল, 79% এমাহৰ ভিতৰত মেণ্টেল ষ্ট্ৰেংথ হওক, মেণ্টেল পাৱাৰ হওক, কিবা এটা সিদ্ধান্ত ল'ব পৰা শক্তি হয়, স্থিতিস্থাপকতা হয়, গ্ৰ'থ দেখা পোৱা গৈছিল। কনচিষ্টেঞ্চি, স্থিৰতা। এনেই কোৱা নাই নাম লোৱা মনোভাই নামৰ বিনে গতি পায়, নহয় জানো? তাৰ পৰা মানসিক স্থিতি। আমাৰ কি হয়, নাম 2টা পৰ্যায়ত লোৱা যায়। এটা হৈছে কীৰ্তন, এটা হৈছে জপ। কীৰ্তন কৰোঁতে যিমান পাৰি সিমান উচ্চস্বৰে, যাতে আনেও শুনিব পাৰে। আৰু জপ কৰোঁতে সূক্ষ্ম ৰূপত 3টা পৰ্যায়ত জপ কৰা যায়। প্ৰথমতে কি? বাচিক জপ, মুখেৰে উচ্চাৰণ হৈছে। সেই জপৰ সৈতে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ এটাও থাকে, যাতে মনটো একাগ্ৰ হয়। ইয়াৰ পিছত এটা পৰ্যায় আহে, যাক কোৱা হয় উপাংশু জপ। শব্দ বা নামটোত কেৱল উঠ দুটাৰ মাজতহে থাকে, 2খন কাণলৈও নাযায়, ইমান সূক্ষ্মভাৱে কৰা যায়। তাৰপিছত এটা পৰ্যায় আহে অজপা জপ, যিটো পৰ্যায়ত নাম উচ্চাৰণ কৰিব নালাগে, নিৰন্তৰ উশাহ নিশাহত চলি থাকে। এইটো আমি পাবগৈ নোৱাৰোঁ, বহুত গভীৰ স্থিতি। একান্ত ভক্তসকলৰহে তেনেকুৱা। হনুমন্তই ৰাম বুলি উচ্চাৰণ কৰিব নালাগে, নিৰন্তৰ ৰাম চলি থাকে প্ৰতিটো উশাহ নিশাহত। সেইটো পৰ্যায়, ইমান একাত্মতা। ইয়াৰ পাছত এই শ্ৰৱণ কীৰ্তনৰ ধাৰাটো কিয় দিলে? কাৰণ চব ৰাতিপুৱা শুই উঠি হামিয়াই শিকোঁতে হওঁতে এনেও মন, কিন্তু ৰাতিপুৱা শুই উঠি যদি এনেই ভগৱানৰ নাম এটা গুণগুণাই উঠি আহিছে, মনটো এনেই ভাল লাগি যায়। চাউলকেইটা ধুবলৈ গৈছে ন, ধুওঁতেও যদি ঈশ্বৰৰ নাম এটি এনেই গুণগুণাই আছে, তেন্তে এনেই মনটো ভাল লাগি যায়। এই সহজ সেইটো কথাকে কোৱা হ'ল যে যাৰ যেনেকৈ মিলিছে ন, পাকে প্ৰকাৰে মুঠতে তেওঁ ঈশ্বৰ চিন্তনটো কৰক। এতিয়া এই কনফিডেন্সটো অহাৰ পিছত অকণমান অহংকাৰ আহিব এতিয়া, কাৰণ মই ধৰ্ম কৰিছোঁ, মইহে ধৰ্মৰ কথা জানো। সেইবাবে ইয়াৰ পিছতে কি প্ৰসংগ? অশ্বত্থামাৰ শিৰোমণি কথা। কিছুৱে প্ৰসংগটো মুণ্ডন কৰা নকৰালৈ লৈ যায়গৈ। শুনিবলৈ বেয়া, হাঁহি উঠে। অশ্বত্থামাৰ প্ৰসংগত মুণ্ডন কৰা নকৰা কথা ক'ৰ পৰা আহিব? সেইটো বেলেগ এটা চেপ্টাৰ। আপুনিয়ে ভাবি চাওক, ব্যাস নাৰদৰ কথা কৈতে আছে, চিধা গৈ পালেগৈ অশ্বত্থামাৰ প্ৰসংগ। কিয়? কাৰণ মানুহৰ কনফিডেন্স এটা আহি যায় ন, ধৰ্ম কৰ্ম কৰিছোঁ বুলি। তেতিয়াহ'লে কি হয়, মানে হিতাহিত চিন্তা কৰাৰ ক্ষমতাটো অকণমান হেৰুৱাবলৈ আৰম্ভ কৰে, যিটো অশ্বত্থামাই হেৰুৱাইছিল। বুলিব মই পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰিব পাৰিলে কিহে পায়, দুৰ্যোধনে মোক ধেৰ সন্মান কৰিব, হেৰুৱাই পেলালে। সেইকাৰণে দ্ৰৌপদী আই শুই থকা 5জন পুত্ৰক হত্যা কৰিবলৈও তেওঁ ভয় নকৰিলে। ধৰ্ম কৰিছোঁ, মই কাৰোবাৰ চাৰ্টিফিকেটখন লৈ তৰি যাব নোৱাৰোঁ, সংযমটো লাগিব। তাৰ বিপৰীতে ভাগৱত মাৰ্গত কেনে ভাৱ প্ৰয়োজন, সেয়া কাৰ জৰিয়তে দেখুৱালে? আই দ্ৰৌপদীৰ জৰিয়তে। ক্ষমা, নহয়নে?
নাৰায়ণৰ লক্ষণো ক্ষমা। ভৃগুৰীকে গৈতো বক্ষত গুৰ মাৰি দিছিলগৈ। ৰিপ্লাইটো কি বুলি আহিল? আপুনি অহা কথা মই গমেই নাপালোঁ প্ৰভু, দুখ পালেই নি বাৰু মোৰ বুকুত গুৰ মাৰি। জগতৰ ঈশ্বৰৰ সেইটো আচৰণ। আমাৰ ঢকা এটা দি চাওকচোন, দেখুৱাই দিম কাক ঢকা দিলে। গালিটো পৰা মানে সাহসী ব্যক্তি বুজোৱা নাই। গালিটো পৰা মানে এইটোহে বুজোৱা গৈছে যে তেওঁ সাহসী নহয়। চাওক, কাৰোবাক গাধ বুলি ক'লে কোনোবা গাধ হৈ নাযায় নহয়, যেতিয়ালৈকে তেওঁ স্বীকাৰ নকৰে। স্বীকাৰ কৰি যেতিয়া ৰিপ্লাইটো দিয়ে, এই মোক আপুনি গাধ বুলি কৈছে, কাক গাধ? মানে নিজে গাধ বুলি স্বীকাৰ কৰিছে। মই কাপোৰখন আপোনাক জোৰকৈ দিব বিচাৰিছোঁ, আপুনি লোৱা নাই, তেতিয়াহ'লে কাপোৰখন মই আৰু জোৰকৈ দিলে মোৰ ওচৰতে থাকিব ন। কাৰোবাক গালি পৰা সেইবিলাক কথাও তেনেকুৱাই। কোনোবাই কৈ আছে কৈ থাকক, মই গ্ৰহণ নকৰিলেই হ'ল, হয় নহয়? আমি গ্ৰহণ কৰি লওঁ, সমস্যাটো সেইখিনিতে হৈ যায়। কোনোবাই কাৰোবাক আশীৰ্বাদ দিছে, অভিশাপ দিছে, সেইটো এটা ভাৱহে, তাৰ পৰা পৰিৱৰ্তন নহয়। পৰিৱৰ্তন হয় নিজৰ কৰ্মৰ পৰা। ভগৱানে পিছটো এৰিলেও কৰ্মই পিছটো নেৰে নহয়, হয় নহয়? তাৰে উদাহৰণ ভাগৱতত আছে, এতিয়া পামগৈ আমি। মাতৃ দ্ৰৌপদীয়ে যেতিয়া ভগৱান কৃষ্ণৰ আদেশ মতে অৰ্জুন আৰু ভীমে অশ্বত্থামাক ধৰি বান্ধি নি তেওঁ চৰণত পেলাই দিছিল ন, তেতিয়া তেওঁৰ ক্ষমা ভাৱটো চাওক। বোলে গুৰু পুত্ৰ, হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাব চুই। আমি প্ৰণাম কৰাটো দূৰে কথা, চুইয়ে গাল ছিঙি পঠালোহেঁতেন। শুনিবলৈ বেয়া লাগে, কিন্তু অৱশ্যে সেইটো মানুহৰ স্থিতিয়ে সেইটো কৰিব। কিন্তু ইয়াত ইমান গভীৰকৈ দেখুৱাইছে। আৰু দ্বিতীয়তে কি ক'লে? বোলে তুমি কিবা এটা অন্তত তেওঁক প্ৰহাৰ কৰা। আই দ্ৰৌপদীয়ে ক'লে কি? নহয়, ময়ি যেন মৰো পুৰী পুত্ৰ শোকে, অগণি হিয়া দহয় ইহান অৱস্থা দেখি সেই মতে গৌতমীতে জীৱে জীৱ। আজিকালি এই কথাটো হজম কৰিব নোৱাৰা কথা হৈ থাকিলে, সেইকাৰণে আমি কাহিনী বুলি কৈ দিম। এই বুলিব ৫জন পুতেকক মাৰিছে, আকৌ ক্ষমা কৰিব পাৰিছে, এইবিলাক সাধু কথা। সাধু কথা যেনেই লাগিব ন। আজিকালি যেতিয়া আমি গালি এটা দিলে সেইজন মানুহক গোটেই জীৱনটো ক্ষমা কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ মানসিকতাত এইটো কাহিনীয়েই লাগিব। এতিয়া চাওক, যেতিয়া আই দ্ৰৌপদীয়ে ক'লে বোলে মই আজি ৫জন পুত্ৰক হেৰুৱাই যিটো কষ্ট পাইছোঁ ন, সেইটো তোমালোকক মই বুজাব নোৱাৰোঁ। এগৰাকী মাতৃ হৈ যদি মই অশ্বত্থামাক আজি মাৰি পেলাবলৈ কওঁ, তে তেওঁ মাকে কিমান কষ্ট পাব। সেইটো হৈছে ভাগৱতৰ ক্ষমাৰ স্তোৰ। মাতৃ বুলি সেইকাৰণে কোৱা যায় ন, নিজৰ সন্তানটোৱে নিজৰ নহয়, সমাজৰ সন্তানকেইটাও নিজৰ বুলি ভাবিছে, সেইবাবে মাতৃ। নহ'লেতো সন্তান জন্ম কুকুৰ মেকুৰীও দিছে, সিহঁততো পিতৃ মাতৃ বুলি নকওঁ ন আমি। পিতৃ বুলি কিয় কয়? যি নিজৰ সন্তানটোৰ লগতে আনৰ সন্তানকেইটাৰ কথাও ভাবিছে, সেইজন পিতৃ, হয়নে নহয়? পিতৃ এইজন নহয় আকৌ বোলে গালি পাৰি থৈ গ'ল, ওলোটাই বোলে ভাল, এইটোহে মোৰ ল'ৰা, ওলোটাই গালি দিলে। সেই তেনেকুৱা এটা কণ্ডিশ্যন ভাগৱততো আহিছে, এতিয়া ওলাবগৈ, চাব। ক্ষমা ভাৱৰ পাছতে আহিছে, যেতিয়া ক্ষমা ভাৱটো গভীৰ হয় ন, তেতিয়া কুন্তি স্তুতি সম্ভৱ হয়। ইয়াৰ পিছতে কুন্তি স্তুতি আহিছে ন। ভাগৱতৰ কথাবিলাক চব ওলোটা। আমি বিপদৰ পৰা উদ্ধাৰ হ'বলৈ ভগৱানৰ ওচৰলৈ আহোঁ, হয়নে নহয়? আই কুন্তিয়ে জগতৰ ঈশ্বৰৰ সন্মুখত গৈ ক'লেগৈ কি পাৰিলে বিপদেই দিয়ক, মোৰ সুখ নালাগে। আমি বিপদৰ পৰা উদ্ধাৰ হ'বলৈহে যাওঁ। তেওঁচোন বিপদ বিচাৰি গৈছে, কাৰণ সেইটো সাহস সাধাৰণ মানুহে কৰা সম্ভৱ নহয়। সমস্ত জগতৰ ঈশ্বৰ সন্মুখত উপস্থিত আছে আৰু বিচাৰিছে কি? বিপদ। কাৰণ সুখৰ এটা দুৰ্ভাগ্য আছে। সুখ যেতিয়া জীৱনলৈ আহে ন, চব আনন্দ লৈ আনে, কিন্তু ঈশ্বৰৰ বিস্মৃতিটো লগতে লৈ আনে। এইটো সুখৰ দুৰ্ভাগ্য। দুখৰ এটা সৌভাগ্য আছে। দুখ আহিলে মানসিক ৰূপত আপোনাক ভাঙি পেলাব পাৰে, হয়নে নহয়? সাগৰত নাওখন মেলিলে আৰু টাইটানিকেই ডুবিব লগা হৈছিল, হয়নে নহয়? ভৱসাগৰত এতিয়া ইমান সৰু নাওখন মেলি দিছোঁ, ধুমুহা আহিবই ন, তাৰ মাজত খালি ষ্টিৰিংডাল এৰিব নালাগে আৰু। দুখৰ সৌভাগ্য কোনখিনি? দুখ আহিলে মানুহক মানসিক ৰূপত ভাঙি পেলাব পাৰে, কিন্তু ঈশ্বৰৰ স্মৃতিটো পদে পদে মনত পেলাই দিব। বিপদ এটাত পৰিলে শেষত যেতিয়া ক'তো ভৰসা নাথাকে, ঈশ্বৰলৈকে মনত পৰে ন, লাগিলে ঈশ্বৰক নামানকে, এতিয়া আৰু ঈশ্বৰে ৰাখিলেহে ৰখা, হয়নে নহয়? বুদ্ধিয়ক মানুহজনে কি কৈছে? আগতে গোটাই থৈ দিয়ক। মানুহে কি কৰে? সঞ্চয় কৰে নহয়, হয়নে নহয়? আমিতো বীমা কোম্পানীবিলাক যে আছে, পলিচি কৰি থৈ দিওঁ নহয়। কিয়? পৰিয়ালটোৰ কাৰণে ভাবিছে, যাতে কাইলৈ যাতে জীৱনটো কিবা হৈ যায়, অন্ততঃ তাৰ পৰাও যাতে কিবা এটা লাভ পায়। সেইটো কৰিছে পলিচি, ইয়াতো পলিচি এটা লাগে, হয়নে নহয়? নাক কাণ চকু মোৰ ভালে নাথাকোঁতেই যদি এতিয়া হৰিভক্তিকণ নকৰোঁ, তেতিয়া অন্তিম সময়ত কেঁকাই থাকিলে কেনেকৈ মনত পৰিব? ইমান কষ্টত আঙুলিটো কাটিলে হৰিলে মনত পৰিব নে বিষটোলে মনত পৰিব? তেতিয়া সেই কেঁকাই থকা সময়ত ভগৱানলৈ কেনেকৈ মনত পৰিব বাৰু, হয়নে?
সেইকাৰণে এই নাক কাণ চকু মুখ খোজকাঢ়িবলৈ দুটা ভৰি দিছে নহয়, দেখুৱাইও ভক্তি কৰিব লাগে। কিছুমানে আকৌ কয় নহয় আমি ইমান দেখুৱাই ভক্তি নকৰোঁ। আৰে নামঘৰলৈ আহিলে মই চোলা এটা হাফ পেণ্ট এটা পিন্ধি আহিলে কি মই নামঘৰলৈ আহিছোঁ বুলি ভাবিব নি? নাভাবে ন। নামঘৰলৈ আহিলে ব্যক্তিজনে ধুতিখন পিন্ধি আহিব। আইসকলে বুজি পাইছেই নহয় এইটো কি। এইটোও নহয় নহয় বোলে ধুতিখন পিন্ধিলে ভকতি হ'ব নি? নহয়, এইটো এটা লুকা আচাৰ, যাতে মনটো শুদ্ধ সাত্বিক হয়, হয় নহয়? য'ত যিটো আচৰণ। বিবাহিত আইগৰাকীয়ে হীৰত সেন্দুৰকণ নোলোৱাকৈ এইটো নকয় নহয় মই সেন্দুৰ নলওঁ, মনৰ পৰা তেওঁক স্বামী বুলি ভাবিলেই হ'ল, কি হয় আকৌ ৰঙা ৰং সোপা সানিব লাগিছে, সেই বুলি ক'লে মানিব জানো? নামানে ন। এইটো দেখা আচাৰ, আৰু মনে ভবাটো সেইটো আন্তৰিক আচাৰ। গতিকে ভকতি দেখুৱাইও কৰিব লাগে। পুৱা গধূলা আনক দেখুৱাই হ'লেও নামটো, ঈশ্বৰৰ নামটো ডাঙৰকৈ ল'ব লাগে, যাতে ভালজন কাষ চাপি আহে, বেয়াজনী ইটো বৰ ভকত ওলালেহি একদম, তেনেকৈও ভাবে। আকৌ ভাবিবলৈ দিব লাগে, নাজানি হ'লেও যে বৰ ভকত বুলি কৈছে। কম ডাঙৰ পষ্টিংটোৰ কথা কৈছেনে? নিজকে ডিচি বুলি ক'লে কেনেকুৱা ভাল লাগিব, ডিচি বুলি কৈছে, এতিয়া বৰ ভকত বুলি কৈছে, ভকত বুলিও কোৱা নাই, ক'বলৈ দিব লাগে। তাৰ পাছত কুন্তীৰ স্তুতিৰ পাছতে প্ৰসংগ আহিছে কি ভীষ্মৰ মুখ্য উৎসৱ। যেতিয়া ঈশ্বৰৰ সন্মুখত এইটো ভাৱ হৈ যায় ন, যে প্ৰভু মোৰ লাগিলে জীৱনত বিপদেই থাকক, কিন্তু তোমাৰ স্মৃতিটোৰ পৰা মই আঁতৰিব নালাগে। এইটোত যেতিয়া জীৱ ৰৈ যায়গৈ এইটো স্থিতিত, তেতিয়া সম্ভৱ হয় ভীষ্মৰ দৰে গতি পোৱাটো। ভীষ্ম মৰিছিলেহে, মুখ্য উৎসৱ বুলি কৈছেচোন ভাগৱতে, হয় নহয়? মানুহ মৰিলে উৎসৱ পাতে নি? পিতামহ ভীষ্মৰ এইখিনিতো বৰ ধুনীয়া কথা এটা চাওকচোন। আমি পাপ ধুবলৈ কলৈ যাওঁ? গংগা, হয়নে? তীৰ্থস্থান বোলে গংগাত গা ধুলে, স্নান কৰিলে মানুহৰ অপবিত্ৰতা পাপবিলাক নাশ হয়। তাতে বোলে সন্ত মহন্ত ভক্তসকল আহি তাৰ কাষতে থাকি তাৰ ফলত তীৰ্থৰ মহিমা বাঢ়ে। পিতামহ ভীষ্ম কাৰ পুত্ৰ আছিল? গংগা পুত্ৰই নাছিল জানো? হাত সাৰি যাব পাৰিছেনে? 12জন বৈষ্ণৱৰ ভিতৰত এজন বৈষ্ণৱ। কি কৰ্মফল। ঈশ্বৰৰ 14জন পাৰিষদ, বাকী কেইজনৰ নাম চিনি পাওঁ নাপাওঁ, জয় বিজয়ৰ নাম সকলোৱে চিনি পায়। কিয়? শিক্ষা ন। বৈকুণ্ঠতেই নাই কিয়? অতিথি গৈ উপস্থিত হ'লগৈ, অভিমানী হৈ থাকিলে, বোলে আমাৰ আজ্ঞা নোলোৱাকৈ ক্ষমা কৰিবা দেই, তোমালোকৰ আগতে কৈছোঁ। ঠিক নাই নহয়, কিবা এটা ৰূপত থাকিবও পাৰে, একোতো ক'ব নোৱাৰি, মানুহৰ বুদ্ধিহে কৈছোঁ। বোলে চাৰিসিদ্ধ গৈ উপস্থিত হ'লগৈ, আমাৰ পাৰ্মিশ্যন নোলাকে কোনো প্ৰভুৰ ওচৰত যাব নোৱাৰে, তোমালোকে যিটো ৰূপত আহিছা এইটো ৰূপত ভগৱানৰ ওচৰত যাব নোৱাৰা। বৈকুণ্ঠত থাকি অকণমান অভিমান যে আহিলে, কি হ'ল? চাৰিসিদ্ধই ক'লে বোলে ঈশ্বৰৰ স্থান বৈকুণ্ঠ, য'ত কোনো ধৰণৰ কুণ্ঠা থাকিব নোৱাৰে, অভিমান আছে, তোমালোকে যোৱা অসুৰ কুলত পতিত হোৱাগৈ। তেনেকুৱাতে ঈশ্বৰ আহি উপস্থিত হ'লি। পিছত তেওঁলোকে ক্ষমা বিচাৰিলে, ঈশ্বৰেও ক্ষমা কৰি দিলে, হ'ব ভুল হৈ গ'ল আৰু। ফলটো নুভোগাকৈ আছে জানো? নাই থকা ন। এই জীৱনটোতো তেনেকুৱা। আমি যে কওঁ এই নাজানি ভুল কৰিলে একো নাই, তেওঁ ক্ষমা বিচাৰিছে নহয়, সেইটো সমাজতহে, প্ৰকৃতিত নহয়। মই যদি আন্ধাৰে মুধাৰে ভূত বুলি ভাবি মানুহজনৰ মূৰত মাৰ মাৰি দিছোঁ, কোৰ্টত মই এইটো ক'বগৈ নহয় আন্ধাৰে মুধাৰে ভূত বুলি ভাবিহে মাৰিলোঁ। মানুহজন যদি মৰে বা কিবা এটা আঘাতপ্ৰাপ্ত হয়, মই কিবা এটাতো জৰিমনা ভৰিবই লাগিব ন। নজনাকৈ কেঁচুৱাতে জুইকুৰাত হাতখন দি দিয়ে, পুৰি যায় ন। সেইটো প্ৰকৃতিৰ নিয়ম। আৰু এই ফিজিক্সতে আছে ন, নিউটনৰ 3টা গতিসূত্ৰ বুলি আমি ক্লাছ 9তে পাইছিলোঁ। বাকী 2টা মেথমেটিকেল ইকুৱেশ্যন, পটককৈ মনত নৰয়। 3 নম্বৰটো চবৰে মনত ৰয়। প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, হয়নে? প্ৰতিটো একশ্যনৰ ৰিয়েকশ্যন থাকিব, আমি ইয়াত একশ্যন কৰিম, ৰিয়েকশ্যন তাৰ পৰা আহিব। এইটোতো প্ৰকৃতিৰ নিয়ম। সেইকাৰণে কৰ্মবিলাক ভাল হ'ব। যেতিয়া কৰ্মটো ভাল নহয় ন, তেতিয়া ভাৱটো শুদ্ধ নহয়। দুৰ্যোধন দুঃশাসনেতো চৰ্মচক্ষুৰে ঈশ্বৰক দেখিছিল। 0.0%নো সেইটো নহয় বাৰু, 0.005%নো পৰিৱৰ্তন নহ'ল। ঈশ্বৰকতো দেখিছিল, পৰিৱৰ্তন হ'ব লাগে। কামবিলাক ভাল নহয় ন, ভাৱটো ক'ৰ পৰা আহিব? কামবিলাক ভাল হ'ব লাগে, কৰ্মত শুদ্ধতাটো লাগে, তেতিয়া ভাৱ আপোনা আপুনি আহি যায়। এতিয়া পিতামহ ভীষ্ম শৰসজ্জাত কিয় পৰিছিল? সেয়াও কৰ্মফল। পূৰ্বতে সাপ এডাল ধৰি, ইমান সৰু কথাটো চাওক, বেংকৰ পৰা এটকা ল'লেও জমা হৈ থাকিলে পিছত সুদ লাগি চক্ৰবৃদ্ধি বাঢ়ি যায় নহয়। সাপ এডাল ধৰি কাঁইটীয়া গছ এজোপালৈ দিলে দলিয়াই, তাতে বিন্ধি সাপটো বোলে ধৰফাই মৰিব লগা হ'ল। ঈশ্বৰে জমা ৰাখিলে, হিচাপটো ক'ত মিলালেহি? মহাভাৰতৰ যুদ্ধৰ মাজত। লিগেলিহে যাব পাৰিছে, মই 12 বৈষ্ণৱৰ ভিতৰত এজন হয়, গংগা পুত্ৰ। আমি আকৌ এনেকৈ কওঁ মই আমুকৰ পুতেক, মোক যাবলৈ দিয়ক, এনেকুৱা এটা আমাৰ হৈ যায়। কিন্তু তাত শেষাকৈ যাব পৰা নাই, ফলটো ভুগিহে যাব পাৰিছে। শিক্ষা ন। আৰু তেওঁ লিগেলি গৈছে,
ইল্লিগেলি যোৱা নাই। কিয় কৈছে লিগেলি ইল্লিগেলি? কাৰণ পিতামহ ভীষ্ম হৰসজ্যাত পৰিছে দক্ষিণায়ন কালত। বছৰেকত 2টা অয়ন থাকে, যেনেকৈ আপোনাৰ আমি কওঁ ন, 2টা পক্ষই এটা মাহ হয়, 2টা মাহে এটা ঋতু হয়, 12 মাহে এটা বছৰ। এটা বছৰ 2টা অয়ন, 6 মাহ উত্তৰায়ণ, 6 মাহ দক্ষিণায়ন। মনুষ্যলোকত এবছৰে, দেৱলোকত এদিন হয়। বৰ ধুনীয়া কথা। নিউটনেও ভাবি আছিল টাইম মানে সময় কনষ্টেণ্ট বুলি, ধ্ৰুৱক ৰাখি, চব জেগাতে সময় একেই চলে। আইনষ্টাইনে আহি প্ৰমাণ কৰি দেখুৱালে সময় ধ্ৰুৱ ৰাখি নহয়, আপেক্ষিক, চব জেগাতে সময় একেই নহয়। সেইকাৰণে অনন্ত কাল, অনন্তৰ 1000খন মুখ, সময় চব জেগাতে একেই নহয়। আমাৰ কয় ন বোলে পৃথিৱীখন ক'ত ৰৈ আছে, পৃথিৱী মানে কি সমগ্ৰ ভূলোকখন, বোলে কুৰ্মৰূপী নাৰায়ণ, তাৰ ওপৰত অনন্তদেৱ, তাৰ ওপৰত বোলে ব্ৰহ্মাণ্ডখন। এনেকৈ সাধু এটা আগতে কয় নাই, বোলে অনন্তদেৱৰ শিৰতহে ব্ৰহ্মাণ্ডখন বৰ্তি আছে। সেইটো যেনিবা আমাৰ সাধুৱে হৈ থাকিল, কিন্তু কোৱা হৈছিল কি কুৰ্ম নৈ কাছটো স্থান, হয়নে, আধাৰ শক্তি, তাৰ ওপৰত কোন আছে 1000টা ৰিলেটিভ টাইম, 1000খন মুখেৰে অনন্তদেৱ, স্থান কালৰ একালীয়তাতেতো সৃষ্টিখন বৰ্তি আছে। চায়েন্সে নিজৰ লেংগুৱেজত ক'লে, ভাগৱতে নিজৰ লেংগুৱেজত ক'লে, আমি বুজাত খেলি মেলি কৰিলোঁ, সেইকাৰণে সাধু হৈ থাকিলে। এতিয়া চাওক, যেতিয়া মনুষ্যই অন্য জীৱবিলাকে কি হয়, শৰীৰটো এৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, সেইকাৰণে সিহঁত মৰিলে অন্য এটা শৰীৰ ইয়াতে পাই যায়। কিন্তু মনুষ্যই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগে বোলে কিয়, মনুষ্যৰ পাপ পুণ্যৰ লেখা আছে। বিহুৱে সংগীতে ৰঙালী বিহু আহিয়ে আছে নহয়। কেতিয়াবা গাড়ীখন কিনিবলৈ গ'লে অফাৰ আমি বিচাৰোঁ, এতিয়া অফাৰ দিবলৈ আৰম্ভ কৰিব, হয় নে নহয়? কেতিয়াবা আলুগুটিটো অফাৰ বিচাৰিব লাগে, এই ইমান দাম, 10 টকা কমাওক, হয় নে নহয়? এই যম ৰজা বোলে খুব বেয়া লাগে, ইচ্ছা গোটেই জীৱনটো অফাৰ বিচাৰিয়ে ঘূৰি ফুৰিলে, অফাৰ নাপাবও পাৰে। এতিয়া মৰাৰ পাছত যম ৰজা অফাৰ এটা দিয়ে, এইটোতো জ্বলাই দিয়ে, এইটো নিচিনা শৰীৰ এটা দি দিয়ে বোলে জীৱটো, ওপৰলৈ যাব লাগিব, কেনেকৈ যাব এতিয়া, যাতনা শৰীৰটো লাগিব ন, সেইটো বোলে কাটি বাচি পেলালেও দুখটো অনুভৱ কৰে, কিন্তু মৰি নাযায়। পিছত যেতিয়া পাইগৈ জেগা, তাত ধুনীয়াকৈ বোলে বহুত ভাল ভাল ডিটাৰজেণ্ট আছেতো তেখেতৰ, ধুনীয়াকৈ ধুৱে, দাগবিলাক যোৱাই, আৰু যোৱাকেইটা তাতে গুচি যায় বোলে, তাৰপিছত আকৌ ইয়াত আহি মেলি দিয়ে। এতিয়া মনলৈ ভাৱ আহিব পাৰে, এইবিলাক কাহিনী কোনে দেখিছে, চব কথা দেখিলেই যে মানিম এইটো জৰুৰী নহয়। বি খালে যে মানুহ মই কোনেও দেখা নাই, নিজে অনুভৱ কৰি চাবলৈ নাযাওঁ নে বি খালে মানুহ মৰণ নপৰে, হয় নহয়? বিশেষজ্ঞজনে কৈছে, সেইকাৰণে মানি ল'ম। আমাৰ অনুভৱত নাথাকিব, কিন্তু কিছুসকলে বহুত কষ্ট কৰি কিছুমান তথ্য দি থৈ গৈছে। সেইকাৰণে নিৰ্মলতাই স্বীকাৰ কৰা, ভয় খুৱাবলৈ বুলিও যদি কওঁ, বোলে ভয় খুৱাবলৈ মানুহক এইখিনি কথা ক'লে, মানি ল'ব লাগে, অন্ততঃ ভয়ত যে বেয়া কামটো নকৰাকৈ থাকিব, হয় নহয়? ভয় সেইকাৰণেই লাগে যাতে বেয়া কামটো, আজিকালি আকৌ আমি ভয় নকৰোঁ, সমস্যাটো সেইটোৱেই, ভয় লাগে, ভয় কৰোঁ, কিন্তু ভয়টোৰ পৰা অকণমান মানে হেলিউজিনেশ্যনত আঁতৰি থাকিব বিচাৰোঁ। যেনেকৈ চাবচোন, মানুহে অকলে থাকিবলৈ ভয় কৰে, অকলে থাকিলে কি হয়, ঢেৰ চিন্তা গুচি আহে। অকলে থাকিবলৈ কোনে ভয় কৰে? যি নিজৰ বাস্তৱিকতাৰ সন্মুখীন হোৱাৰ সাহস নাই। ঘৰখনত কেতিয়াবা অকল মানুহে কয় নাই, এই বোলে অকল থাকিব ঢেৰ চিন্তা গুচি আহে, তেনেকুৱা মানুহে সদায় ভিৰটো বিচাৰে। ভিৰত থাকিলে মানে ফ্ল' এটাত থাকিব পাৰি। নিজৰ আইনাখন কিয় চোৱা যায়? নিজৰ বাস্তৱিকতাটো, সেইখিনি সন্মুখীন হ'ব লাগিব, আজি নহয় কাইলৈ। যাই হওক, এতিয়া ঊৰ্ধ্বদৈহিক যাত্ৰা কৰোঁতে বোলে এবছৰ সময় লয়। ইয়াত এবছৰে, তাত এদিন হয় বোলে। মহাকাশত যিমানে আঁতৰলৈ গৈ থকা জানো, সিমানে সময়ৰ গতি কমি গৈ থাকে। জীৱটোৱে গৈ দেৱলোক পাইগে মানে এবছৰ হৈ যায়। সেইকাৰণে এবছৰত কি কয়, আমাৰ এটা টাৰ্ম আছে, সপিণ্ডি বুলি কয়, এবছৰীয়া। সপিণ্ডি নোহোৱালৈকে পুত্ৰ ইয়াত কোনো অন্য কৰ্মৰ সংকল্প নকৰে। এইটো নহয় বোলে পিতৃ মাতৃ ঢুকালে সেইকাৰণে এবছৰলৈকে নামঘৰ যাব নোৱাৰে, অমুক যাব নোৱাৰে, তমুক, তেনেকুৱা কোনো কথা নাই। ঔষধ নিবৃত্তিৰ পাছত চব যাব পাৰে, খালি সেই পুত্ৰই কোনো বৈদিক কৰ্মৰ সংকল্প নলয়। কিয় নলয়? কাৰণ পিতৃলে সপিণ্ডি আচৰণ হোৱা নাই, তেওঁক দেৱকুললৈ তোলা নাই, চব কামতে পিতৃয়াগ, তেতিয়াহ'লে অন্য কৰ্ম সংকল্প কেনেকৈ কৰিব? সেইটো ভাৱত এবছৰলৈকে একো কোনো কৰ্ম সংকল্প নলয়। খালি কেতিয়াবা আমাৰ সমাজত বুজোতে আমাক কৈ দিয়ে বোলে এবছৰ মাক দেউতাক ঢুকালে নামঘৰলৈ যাব নোৱাৰে, শৰাই দিব নোৱাৰে, তেনেকুৱা কথা নাথাকে। এতিয়া এক বছৰত, এবছৰে যদি এদিন হয়, তেতিয়াহ'লে এবছৰ 2টা ভাগ, 6 মাহ দিন 6 মাহ ৰাতি হ'ব। 6 মাহ উত্তৰায়ণ বেলা হৈছে দিনৰ সময়, 6 মাহ দক্ষিণায়ন হৈছে ৰাতিৰ সময়। কাৰোবাৰ ঘৰলৈ দিনত যাব লাগে নে ৰাতি যাব লাগে? ৰাতি গ'লে দৰ্জা খুলি নিদিবও পাৰে, দিনত যোৱাতে প্ৰশস্ত সময়। সেইকাৰণে বোলে শৰীৰ এৰাৰ উত্তম সময় কি? উত্তৰায়ণ বেলা। পাথৰ আসনখনো সেইবাবে কিনি দিয়া যায়। মন গ'লে সেইডোখৰত দি দিলে এইটো নহয়, প্ৰতিটো বস্তু একোটা নিৰ্ণয় আছে ন। উত্তৰ দিশে মণিকূট ভাগো চাবচোন উত্তৰা দক্ষিণাকৈ বনায়, কিন্তু মন্দিৰৰ টোপটো সদায় ওপৰলৈ উঠি যায়। নামঘৰৰ সেইটো নহয়, উত্তৰা দক্ষিণাকৈ। কিয়?
এইটো এটা সুন্দৰ দৰ্শন। নামঘৰটো এইটো সম্পূৰ্ণ মনুষ্য শৰীৰটো হয়। সাধাৰণ আৰ্হিত নামঘৰটো কেনেকৈ? বাটচৰাটো মূল কীৰ্তন ঘৰ, মণিকূট, হয়নে? বাটচৰাই হৈছে চৰণ যুগল, য'ত সেৱা নাই, বৈকুণ্ঠৰ দুজনা পাৰিষদক চিন্তা কৰি গৃহপ্ৰৱেশ। এইটো হৈছে এই মূল কীৰ্তন ঘৰ হৈছে হৃদয়। সাধাৰণ আৰ্হিত সেইফালে 5টা এইফালে 5টা 10টি খুঁটাই থাকে। পিছত সংখ্যা বাঢ়িছে কমিছে সেইটো বেলেগ কথা। 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় ধৰি ৰাখিছে। নামঘৰ ছাদখন ওপৰত কাছ পিঠিয়াকৈ চোৱা যায়, 3টা তৰপত, প্ৰকৃতিৰ 3 গুণ, সত ৰজ তম, দুফালে 2খন বাৰাণ্ডা, প্ৰকৃতিৰ আৱৰণ। মণিকূট গৃহভাগ শিৰ অংশ, য'ত আমি ভগৱানৰ নিৰ্মালি লওঁ, জীৱাত্মা পৰমাত্মাই ব্ৰহ্মৰন্ধই দিয়ে শৰীৰত প্ৰৱেশ কৰে। তাত নিৰ্লিপ্ত ৰূপত 7 খলপীয়া আসন, নহয়নে? শ্বেতবিলাক, শান্তনুবিলাক, কনকদণ্ডবিলাক, পংকজবিলাক, অম্বৰবিলাক, গোলোক বৈকুণ্ঠ। ইয়াতো 7টা স্তৰ আছে, মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহত, বিশুদ্ধি, আজ্ঞা, সহস্ৰাৰ। সেই সপ্তচক্ৰৰ ঊৰ্ধত নিৰপেক্ষ ৰূপত ভগৱন্ত। জীৱৰ গতি দক্ষিণ কোলৰ পৰা উত্তৰ কোললৈ, কাৰণ আমাক উত্তৰায়ণ গতি লাগে। পিতামহ ভীষ্মই ইমান কষ্ট পাই আছে, ইচ্ছা মৃত্যুৰ অধিকাৰী, দক্ষিণায়ন বেলাতো শৰীৰটো এৰিব পাৰে, নাই এৰা, যেতিয়ালৈকে উত্তৰায়ণ উপস্থিত হোৱাহি নাই। উত্তৰায়ণ বেলাহে দেৱলোকত বোলে দিনৰ সময়, হয় নে নহয়? সেইটোকে বুজাবলৈ আমি উত্তৰায়ণ গতি বিচাৰোঁ। বিদুৰো গৈছে উত্তৰ দিশত, উদ্ধৱো গৈছে উত্তৰ দিশত, পৰীক্ষিত উত্তৰ দিশে মুখ কৰি বহিছে। আৰে ভগৱানক চিন্তা কৰোঁতে আমি পূব দিশত কৰোঁ। আমি যে কওঁ ভগৱান ক'ত আছে? ওপৰত আছে, ওপৰৰ পৰা চাই আছে ভগৱান। এইটো সংস্কৃতিত ইমান স্পষ্টতা যে ভগৱানক যেতিয়া ভবা যায় তেতিয়া আমি ওপৰলৈ হাতখন নেদেখুৱাওঁ, আমি পূবলে হাতখন দেখুৱাওঁ। মহাকাশত এইটো ঊৰ্ধ্ব দিশ নহয় নহয়। টিভিত দেখিছোঁ ন, সূৰ্যটো মাজতে আছে, তাৰ চাৰিওফালে পৃথিৱীখন ঘূৰি আছে। পৃথিৱীৰ উত্তৰ মেৰুটো কোনো নাই, দক্ষিণ মেৰুটো মানুহ নাই, মানুহ এই কাষতহে আছে। এতিয়া এই মানুহখিনিয়ে যেতিয়া আঙুলিটো টোৱাই ওপৰলৈ বুলি, আকাশখন মহাকাশত ঊৰ্ধ্ব দিশ হয় জানো? নহয়, ইয়াত পূব দিশটো মহাকাশত ঊৰ্ধ্ব দিশ, সেইবাবে আমি পূবত উপাসনা কৰোঁ। প্ৰাথমিক স্তৰৰ এইটো কথা কওঁ বোলে পূব দিশত সূৰ্য উদয় হয় কাৰণে ঈশ্বৰক ভাবোঁ, সেইটো প্ৰাথমিক স্তৰৰ কথা। ইয়াত এটা গভীৰ দৰ্শন আছে। এতিয়া পিতামহ ভীষ্ময়ো 12জন বৈষ্ণৱৰ অন্তৰ্গত হোৱাৰ পাছতো যেতিয়া উত্তৰায়ণ উপস্থিত হৈছে ন, তেতিয়া নিজৰ শৰীৰ এৰিছে। সেইবাবে মৃত্যু মুখ্য উৎসৱলৈ পৰিৱৰ্তন হৈছে, মুক্ত হৈ গৈছে। আমাৰ জীৱনতো সেইটো ভাৱ লাগে। শৰীৰত আমাৰ ভগৱন্ত ক'ত আছে বোলে? হৃদয় পদ্মত। এইটো স্থূল শৰীৰ। স্থূল শৰীৰটোৰ ভিতৰত আৰু এটা শৰীৰ আছে, চাপটেল বডি, সূক্ষ্ম শৰীৰ বুলি যাক কোৱা হয়। মানুহ যে কয় দুৰ্ঘটনা ঘটিলে বোলে ভূত প্ৰেত হৈ গ'ল। ভূত প্ৰেত মানে কি? নখ দীঘল চুলি দীঘল কিবা এটা নি নহয়, তেওঁ ইচ্ছাবিলাক থাকি গ'ল ন। ইচ্ছাবিলাক বেছি গৈ আছে মানে কি? কৰ্মৰ বন্ধনটো শক্তিশালী। এই স্থূল শৰীৰটো এৰি থৈ গ'ল, কিন্তু সূক্ষ্ম শৰীৰটো সহজে নষ্ট নহয়। সেই সূক্ষ্ম শৰীৰটোৱে সেই স্থানত বৰ্তি থাকে। সি চেষ্টা কৰে খেদা খাই অহা ঘৰখনৰ পৰা আকৌ সোমাবলৈ, কিন্তু সোমাব নোৱাৰে। মানুহে যে কয় ভূত লম্ভি গ'ল, দেৱী দেৱতা লম্ভি গ'ল, এইবিলাক অদৰকাৰী কথা। যদি ভূত লম্ভিব পাৰে, ভূত মানে কি? আত্মাটোৱে নহয় জানো? আত্মাটো যদি আনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে, তেতিয়া নিজৰ ইচ্ছামতে ওলাবও পাৰেচোন, তেতিয়াতো ইচ্ছা মৃত্যুৰ অধিকাৰী হ'ল, হয় নে নহয়? কিন্তু তেনেকুৱাতো নহয়। সেইটো অৱচেতন মনৰ মাত্ৰ ভ্ৰমাত্মক এটা স্থিতিহে। মানুহে ভাবিলে দেৱী দেৱতা আহি গ'ল। আৰে কোটি সূৰ্য সম, অৰ্জুনে চকু মেলি চাই থাকিব পৰা নাছিল জ্ঞান দৃষ্টি দিয়াৰ পিছত, আকৌ সেই দেৱী দেৱতা মোৰ শৰীৰলৈ গুচি আহিলে। ভগৱান ৰামৰ ক্ষেত্ৰতো আপুনি চাওকচোন, যেতিয়া লক্ষ্মণ এই মেঘনাদৰ নাগপাশত বন্দী হৈছে, আৰু শ্ৰীৰামে ক'ব পাৰিলেহেঁতেন মই জগতৰ ঈশ্বৰ, কিহৰ আকৌ চিকিৎসকক মাতিব লাগিছে, মই হাতখন দি দিম ভাল হৈ যাব। নাই কোৱা ন। বেমাৰত পৰিছে যেতিয়া চিকিৎসকজনক মতাই আনিছে ৰাৱণৰ ৰাজ্যৰ পৰা, সুখেন বৈদ্য। ঔষধ আনিবলৈ কাক পঠাইছিল? হনুমন্তক ন। জগতৰ ঈশ্বৰে এইটো কোৱা নাই মই ঈশ্বৰ, মোৰ ওচৰত আকৌ এইবোৰ ঔষধ পাতি কিয় আনিব লাগিছে, মই আছোঁ। কিন্তু এতিয়া এনেকুৱা মহাপুৰুষসকল আছে, কিন্তু আপুনি চিন্তা নকৰিব, মই হাতখন দিছোঁ ন, আপোনাৰ কামটো হৈ যাব। এইসকল তেতিয়া ক'ৰ পৰা ওলালেহি? হৈছে নহৈছে পিছ কথা, সেয়াক ধৰ্মৰ সংজ্ঞা দিব নালাগে। আৰু স্বয়ং যিকেইজন মহাপুৰুষৰ শাস্ত্ৰত উল্লেখ আছে, মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, স্পষ্ট উল্লেখ আছে ৰুদ্ৰ জামল আদি গ্ৰন্থত যে হৰিয়েও তেওঁলোকৰ অংশে অৱতাৰ হ'ব, হয়নে? তেওঁলোকেও কিন্তু নিজকে অৱতাৰ বুলি কোৱা নাছিল। এইখন অসমতে নিজকে অৱতাৰ বুলি ডিক্লেয়াৰ কৰি বহি থকা মানুহো আছে। এলা পেচা কল্কি অৱতাৰ। আমাৰ মানুহে তালৈকে যায়। সকলোকে ভগৱান কোৱা নাযায়। কাৰোবাৰ ক'ৰবাত শ্ৰদ্ধা আছে থাকক, কোনোবাই কাৰোবালৈ গৈ কিবা এটা পাইছে পাওক, কিন্তু শাস্ত্ৰীয় বিষয়বিলাক আমি চবতে প্ৰয়োগ নকৰোঁ ন।
এইকাৰণে এইখিনি কথা কোৱা হৈছে যে ক'ৰবালৈ গৈছোঁ মনৰ ইচ্ছাটো পূৰণ হ'ল, তাত ভগৱান বেছিকৈ আছে, কিন্তু মোৰ ঘৰৰ গোঁসাই ঘৰত ভগৱান বেছিকৈ নাই, সেইকাৰণে মই তাত চাকি নিদিওঁ, এনেকুৱাটাও কণ্ডিশ্যন হৈ যায়। সেইটো হ'ব নালাগে। ঈশ্বৰ কি কৰিছোঁ, কিমান জানিছোঁ, সেইটোত তুষ্ট নহয়, ভাৱত তুষ্ট হয়। ভাৱটো কি, হয়নে? ভাৱেন লভতে জ্ঞানম, ভাৱেন লভতে দেৱ দৰ্শন। আৰু ভাৱ থাকিলেতো ঈশ্বৰৰ দৰ্শন সম্ভৱ। এতিয়া পিতামহ ভীষ্মৰ গতিৰ পাছতে কি আহে? পৰীক্ষিতৰ জন্মৰ কথা। পৰীক্ষিতৰ কলি নিগ্ৰহ। কলি যুগত আমি ইমানখিনি জানিলোঁ বুজিলোঁ, এইখিনিও কাম হ'ব নোৱাৰে যদি আমি ভুল জেগাত থাকোঁ। আৰু যিজনে কলিত থাকিবলৈ স্থান নিৰ্বাচন কৰি দিছিল, সেইজনে নিজেই পাহৰি থাকিলেগৈ কলিত থাকিবলৈ ক'ত দিছিলোঁ। আমাৰো কণ্ডিশ্যনটো তেনেকুৱা হয়। আমি জানো অধৰ্ম ক'ত আছে, কিন্তু আমি কেতিয়াবা পাহৰি থাকোঁ যে তাত অধৰ্ম আছে। মহাৰাজ পৰীক্ষিত বুলি ক'লে কোৱা হয়, প্ৰকৃততে নাম আছিল বিষ্ণুৰাত, হয়নে? গৰ্ভতে বোলে ভগৱন্তই পৰীক্ষা কৰিছিলে কাৰণে তেওঁৰ নাম পৰীক্ষিত পৰিল। জীৱৰূপতো পৰীক্ষিতৰ এটা অৰ্থ হয় যে যি নিজে এজন পৰীক্ষাৰ্থী। আমিওতো পৰীক্ষাৰ্থী, জন্ম মৃত্যু জৰা ব্যাধি পৰীক্ষা দি আছোঁ ন, পাছ হোৱাই নাই এতিয়ালৈকে। 84 লাখ পাৰ কৰি আহিলোঁ। গাড়ীখনতো আইনাখন লগাই দিয়ে পিছলৈ চাই গাড়ীখন চলাবলৈ, হয় নহয়? মানুহে কয় যে তেওঁ সফলতা লাভ কৰাৰ পাছত আৰু কাহানিও জীৱনলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ভুল দৰ্শন। জীৱনলৈ পিছটোলৈ ঘূৰি চোৱাটো প্ৰয়োজন, যে কি এৰি থৈ আহিলোঁ মই, কি লৈ আহিলোঁ মই, হয়নে? সেইকাৰণেতো গাড়ীটো আইনাখন লগায়, পিছটো নাচাই গাড়ীখনিলে খুন্দা খাব পাৰোঁ। সেইকাৰণে নিজেই জীৱনত কি এৰি থৈ আহিলোঁ অকণমান চোৱাটো প্ৰয়োজন।